দেশন্তে অদ্ভুত ভৈল অৱতাৰ মই হুয়া দাসী সুত হে ৰাম মহাহৰি প্ৰসাদে তৰিলো ঘূৰ মায়া হেন জানি ব্যাস জগ তকে কৰা দয়া কৃষ্ণ গুণ নাম ধৰ্ম কৰিও বেকত শ্ৰৱণ কীৰ্তন কৰি তৰুক জগত এহি বুলি ভৈলা মুনি স্বৰ্গত প্ৰবেশ ব্যাস শান্ত চিত্ত ভৈল পায়া উপদেশ। জয় কৃষ্ণ জয় কৃষ্ণ। পৰম শ্ৰদ্ধা গুৰু সমস্ত, ভক্তিপনায় মাতৃ সমস্ত, অতি সুন্দৰভাৱে মহাভাগৱতৰ মহাপদ আৰম্ভ হৈছে আৰু আজি এই পাঠত শুভাৰম্ভতে নাৰদে কৈছে ব্যাসক যে মই দাসী পুত্ৰ হৈ কেনেকৈ মই মায়া তৰিব পাৰিলোঁ, কেনেকৈ প্ৰভু ভগৱন্তই মোক কৃপা কৰিলে, মই পূৰ্বজন্মত কি কি ৰূপ লৈ আছিলোঁ, এই সমস্ত কথা ব্যাসৰ আগত কৈ তেওঁ এইটোকে ক'বলৈ গৈছে যে আচলতে ভক্তি সাধন এটা জনমতেই কেতিয়াও আশা কৰিব পৰা নাযায়। হয়তো তাৰ কাৰণে বহু যুগ বহু জনম ল'ব লগা হৈছে। আৰু নাৰদেও আজি যিটো ৰূপ তেওঁ পাইছে সৰ্বত্ৰতে তেওঁ নাৰায়ণ নাৰায়ণ নাম উচ্চাৰণ কৰি নাৰায়ণে গুণ গান গাই স্বৰ্গ মৰ্ত্য পাতাল আৰু লগতে কোনো দুৰ্গম হওক সুগম হওক কোনো পন্থ তেওঁ বাট নপৰে, যিফালে ইচ্ছা তেওঁ সেইফালে গৈ ভগৱন্তৰ নাম প্ৰচাৰ কৰি আজি তেওঁ কৈছে যে মই আজি কৃষ্ণৰ কৃপাত দাসী পুত্ৰ হৈও মই কেনেকৈ তৰিলোঁ চোৱা। দাসী পুত্ৰ হোৱাৰ পিছত যেতিয়া মই চাৰি সিদ্ধক লগ পাই ঈশ্বৰে গুণানুকীৰ্তন মই শুনি মোৰ আত্মতৃপ্তি হ'ল আৰু তেতিয়াই মই ভগৱন্তৰ নামত ৰত হ'লোঁ আৰু সেই সূত্ৰেই মই ভগৱন্তক পাবৰ কাৰণে মই ধ্যান কৰিলোঁ। ধ্যানৰ জৰিয়তে ভগৱন্তক মই পালোঁ, কিন্তু মায়াৰ লগত জড়িত থকাৰ কাৰণে মই ভগৱন্তক মই পায়ো হেৰুৱালোঁ আৰু সেইটো দুখ বেদনাৰ অন্ত পৰিল কেতিয়া, যেতিয়া স্বয়ং প্ৰভু ভগৱন্তে যেতিয়া মই আকাশবাণীৰে ক'লে
যে তুমি এইটো কল্পত তুমি মোক আৰু দুনাই নোপোৱা। মোৰ গুণনাম কীৰ্তন গাই গাই তুমি জগতত প্ৰচাৰ কৰা, আৰু তাৰপিছতে এই কল্প শেষ হ'লে পৰৱৰ্তী জনমত তুমি মোৰ মহা কৃপা পাবা। আৰু এই বুলিয়ে পৰৱৰ্তী জনমত তেওঁ পাৰিষদী তনু পালে। পাৰিষদী তনু পোৱাৰ পিছত যেতিয়া মহাপ্ৰলয়ৰ এক অৱস্থাত সমস্ত জগত ধ্বংস হ'বলৈ যেতিয়া উপক্ৰম কৰিলে, তেতিয়াই প্ৰাণৰ মমতাত তেওঁ নাৰায়ণ নাৰায়ণ নাম লৈ যেতিয়া পলাবলৈ আৰম্ভ কৰিলে, আৰু সেই পলাই যাওঁতে তেওঁ ক'ব নোৱাৰাকৈ ব্ৰহ্মাই সমাধি ধাৰণ কৰি থকা অৱস্থাত ব্ৰহ্মাই ওমকাৰ ধ্বনিৰে তেওঁ তপ সাধন কৰি থকাৰ সময়ত তেওঁৰ মুখেৰে ব্ৰহ্মাৰ হৃদয়ত গৈ নাৰদ প্ৰৱেশ কৰিলে। আৰু তাৰপিছত এই নাৰদৰ গৰ্ভৰ পৰা যেতিয়া তেওঁ পৰম শুদ্ধ ৰূপত তেওঁ সংসাৰলৈকে আহিল, তেতিয়াই তেওঁ সংসাৰৰ পৰা মহামুক্তি পোৱাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো সম্ভৱ হ'ল। আৰু এই কথাটোকে আজি ব্যাসৰ আগতকৈ কৈছে যে তাহান মানস পুত্ৰ হৈয়া ভৈলো জাত, দেখা ভকতিৰ কিনো মহিমা সাক্ষাৎ। ভকতিৰ কিমান মহিমা, যাৰ ফলত ব্ৰহ্মাৰ মই মানস পুত্ৰ হিচাপে মই জন্মগ্ৰহণো কৰিলোঁ। আৰু যি ব্ৰহ্মাই সৃষ্টিৰ আৰম্ভণিতে মোক অভিশপ্ত কৰিছিল, ব্ৰহ্ম জ্ঞান তোমাৰ লাভ হওক, আৰু সেই ব্ৰহ্মজ্ঞান ভক্তিৰ কাৰণতে সেই ব্ৰহ্মজ্ঞান পুনৰুদ্ধাৰ কৰি পুনৰ ব্ৰহ্মাৰ দেহৰ পৰাই, ব্ৰহ্মাৰ গৰ্ভৰ পৰাই মই পুনৰ সংসাৰলৈকে সন্তান হিচাপে আহিবলৈ সুযোগ পালোঁ। এইকাৰণে কৈছে ভকতিৰ প্ৰভাৱত দেখন্তে অদ্ভুত, ভৈলো অৱতাৰ মই হৈয়া দাসী সুত। ভক্তিৰ কিমান অদ্ভুত মহিমা, ক'ত দাসী পুত্ৰ, ক'ত নিজ যোনিত জন্মগ্ৰহণ কৰা সাধাৰণজন, আৰু সেই সাধাৰণজনে গৈ আজি মহামুক্তিৰ ব্যৱস্থাৰে আজি জগতক মই ঈশ্বৰৰ গুণানুকীৰ্তন কৰিবলৈ মই সমৰ্থ হৈছোঁ। সেইকাৰণে কৈছে মহাহৰি প্ৰসাদে তৰিলোঁ ঘোৰ মায়া, হেন জানে ব্যাস জগতকে কৰা দয়া। গতিকে হে ব্যাস, মই আজি মহাহৰিৰ প্ৰসাদত ঘোৰ মায়া মই আজি তৰি গ'লো, আৰু এই মায়া তুমি জগতক তৰিবৰ কাৰণে তুমিয়েই কৃপা কৰিব লাগিব। এইকাৰণে কৈছে যে সমস্ত জগত এতিয়া এই মায়াত ডুব গৈ আছে, কিন্তু মায়াত ডুব গৈ থকা জীৱবিলাকক তুমিহে উদ্ধাৰ কৰিব পাৰিবা, বা তুমিহে উদ্ধাৰৰ ৰাস্তাটো দেখুৱাবা। সেইকাৰণে কৈছে কৃষ্ণ গুণ নাম ধৰ্ম কৰিও বেকত, শ্ৰৱণ কীৰ্তন কৰি তৰুক জগত। যে হে মহামুনি, তুমি এতিয়া কৃষ্ণৰ গুণ নাম ধৰ্ম এতিয়া জগতত বেকত কৰিব লাগে। যি কৃষ্ণৰ গুণ নাম ধৰ্ম সত্য যুগতে প্ৰভু ভগৱন্তে লুপ্ত কৰি থৈছিল, আৰু সেই লুপ্ত কৰি থোৱা নাম ধৰ্ম আজি জগতক উদ্ধাৰৰ কাৰণত দাপৰৰ শেষত কলিৰ আগমনৰ সময়ত ব্যাসক আহি নাৰদে কৈছে যে তুমি এই কৃষ্ণৰ গুণনাম ধৰ্ম তুমি বেকত কৰা ব্যৱস্থা কৰা, আৰু এই গুণনাম ধৰ্ম যদি তুমি বেকত কৰা, তেতিয়া সমস্ত জীৱকেই তুমি উদ্ধাৰ কৰিব পাৰিবা। তুমিয়ে এতিয়া দয়া কৰিব লাগিব, এই জগতক উদ্ধাৰৰ ৰাস্তাটো তুমিয়েই দিব লাগিব। চাওক গুৰুসকল, ইয়াৰ আগৰ পাঠত সুন্দৰভাৱে ভাগৱতে বৰ্ণনা দিছে। নাৰদে ব্যাসকে আহি গালি দিছিল যে তুমি এক বেদক 4 বেদ কৰি বেদৰ তত্ত্বটোকে তুমি হেৰুৱাই পেলালা, জগতক তুমি ধ্বংসৰ মুখলৈ পঠিয়াই দিলা, জগতক পূজা পাতলৰ জৰিয়তে, যাগ যজ্ঞ হোমৰ জৰিয়তে জীৱ হিংসাৰ এটা ৰাস্তা তুমি খুলি দিলা, আৰু এই পন্থৰ পৰা এই লোকসকলক উদ্ধাৰ কৰাৰ একমাত্ৰ উপায় কেৱল মহাভাগৱতৰ জৰিয়তে ভগৱন্তৰ নাম গুণ
তত্ত্ব তুমি প্ৰচাৰ কৰা। আৰু এতিয়া এক প্ৰকাৰ নাৰদে ব্যাসক অনুৰোধ কৰিছে যে এই কৰ্ম তোমাৰ বাহিৰে বেলেগে কৰিব নোৱাৰে, গতিকে এই মহাভাগৱত তুমি ৰচনা কৰা, মহাভাগৱত তুমি প্ৰচাৰ কৰা। এই মহাভাগৱতৰ ৰূপ ৰস গোন্ধ স্পৰ্শ পালেহে নৰলোকে বা জীৱলোকে উদ্ধাৰ পাব। এই কাৰণে আজি মহা দায়িত্ব যেতিয়া ব্যাসক দিছে, ব্যাসক দিয়াৰ পিছত আনন্দ মনেৰে নাৰদ ব্যাসৰ ওচৰৰ পৰা বা বদৰিকাশ্ৰমৰ পৰা তেওঁ গৈ স্বৰ্গত প্ৰৱেশ কৰিলে। আৰু নাৰদে যেতিয়া স্বৰ্গত প্ৰৱেশ কৰিলে তাৰ পিছতহে ব্যাসৰ মনত অতি সুস্থিৰ এক অনুভৱ কৰিছে। ইয়াৰ আগতে তেওঁ অস্থিৰ হৈ আছিল, তেওঁ সুখ শান্তি নোহোৱা হৈ আছিল। কিন্তু নাৰদে আহি যেতিয়া এই ভাগৱতৰ মহাতত্বৰ কথাটো তেওঁক ব্যক্ত কৰাই দিলে আৰু তেওঁক দৰ্শন দিলে, ভগৱত দান দিলে, ভগৱত দান লোৱাৰ পিছত ব্যাস মুনিৰ অন্তৰাত্মাত আনন্দৰ অনুভৱ এটা আহিছে। আহকচোন বাৰু এতিয়া ব্যাসেনো ভাগৱত শাস্ত্ৰ কেনেকৈ আৰম্ভ কৰিবলৈ যত্ন কৰিব। কৃষ্ণ। হয়, কওকচোন। কৃষ্ণ। এই বিষয়টো আমি যোৱা পাঠতে অকণমান আলোচনা কৰিছিলোঁ। গুৰুসকল নাৰদৰ পূৰ্বজন্মৰ কাহিনীখিনি কথা উল্লেখ কৰিছিল। স্বৰূপতে নাৰদ ব্ৰহ্মাৰে পুত্ৰ। সৃষ্টিৰ আদিতে ব্ৰহ্মাৰে পুত্ৰ আছিল নাৰদ। কিন্তু পুত্ৰ হোৱাৰ পিছত তেওঁক এটা দায়িত্ব দিছিল যে মই যেনেকৈ সৃষ্টিৰ দায়িত্বটো ল'লো, তুমিও সেই সৃষ্টিৰ দায়িত্বটো লোৱা, তুমিও সংসাৰত প্ৰৱেশ কৰা। কিন্তু এইবাৰ নাৰদে যে ব্ৰহ্মাৰ হৃদয়ৰ পৰা পৰম ব্ৰহ্ম জ্ঞান লৈ যেতিয়া তেওঁ প্ৰকৃতিৰ মাজলৈ আহিল, সেই ব্ৰহ্ম জ্ঞানেৰে তেওঁ বুজি পাইছে যে মই মায়া সংসাৰত মই লীলা কৰা বা কৰ্ম কৰা মোৰ কাম নাই। মায়াত দুবাৰ মোৰ কাম নাই, কাৰণ মই ব্ৰহ্মজ্ঞান পালো। কেৱল মই ঈশ্বৰৰ গুণনাম কীৰ্তনকে মই প্ৰচাৰ কৰিম। তুমি দিয়া পৰামৰ্শ অনুসৰি মই মায়াত প্ৰৱেশ কৰি বা সংসাৰৰ ধৰ্ম ৰক্ষা কৰি মই সংসাৰৰ মায়াৰ মাজত লীন হ'ব নিবিচাৰো। গতিকে ব্ৰহ্মাৰ কথা অমান্য কৰি তেওঁ ব্ৰহ্মাৰ ওচৰৰ পৰা যাবলৈ বিচাৰিছিল। এইখিনি সময়তে ব্ৰহ্মাই তেওঁক অভিশাপ দিলে যে তুমি সৃষ্টি ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে পিতৃৰ বাক্য তুমি অমান্য কৰিলা। যি সন্তানে পিতৃৰ বাক্য অমান্য কৰে সেই সন্তানৰ প্ৰতি পিতৃৰ কেনেকুৱা মনোভাৱ। গতিকে ব্যাসে তেওঁক অভিশাপ দিলে, তুমি যি ব্ৰহ্ম জ্ঞানৰ কাৰণে মোৰ বাক্য অনাদৰ কৰি সংসাৰলৈ আহিও সাংসাৰিক ধৰ্ম পালন কৰিবৰ কাৰণে অস্বীকাৰ কৰিলা, মই এই মুহূৰ্ততে তোমাক মই অভিশাপ দিলো। তুমি এই মুহূৰ্ততে ব্ৰহ্ম জ্ঞান তুমি হেৰুৱাই পেলোৱা, তোমাৰ ব্ৰহ্ম জ্ঞান নাশ হওক। তেতিয়া ব্ৰহ্মাৰ ওচৰত নাৰদে কৈছিল যে আপোনাৰ অভিশাপ মতে যদি মই ব্ৰহ্ম জ্ঞান মানে যদি মোৰ লোপ হৈ যায়, মই যদি মায়াত যদি আকৌ যদি প্ৰৱেশ কৰিব লগা হওঁ, মোৰ উদ্ধাৰৰ ৰাস্তাটো আপুনি দিয়ক। তেতিয়া ব্ৰহ্মাই পুনৰ কৈছিল যে তুমি মায়াতো প্ৰৱেশ কৰিব লাগিব। এগৰাকী দুগৰাকী নহয়, তুমি 50 গৰাকী নাৰী তুমি বিবাহ কৰি সংসাৰ কৰি তুমি মায়াত মজিব লাগিব। কিন্তু যেতিয়াই তোমাৰ সাধুৰ সংগ লাভ হ'ব, তেতিয়াই তোমাৰ ব্ৰহ্ম জ্ঞান উদ্ধাৰৰ ৰাস্তাটো তোমাৰ খোল খাব। সাধু সংগ নোপোৱালৈকে তুমি মায়াতে ডুবি থাকিবা। আৰু এই অভিশাপ লৈ পিছৰ জন্মত নাৰদে গন্ধৰ্ব যোনিত তেওঁ জন্মগ্ৰহণ কৰিলে। তেওঁ উপবহন নাম ল'লে আৰু গন্ধৰ্ব ৰজা চিত্ৰকেতুৰ 50 গৰাকী নাৰীৰ লগত তেওঁ বিবাহ হ'ল।
সংসাৰ হ'ল। সংসাৰত তেওঁ মত্ত থাকি ভগৱন্তৰে গুণনাম কীৰ্তন যদিও গায়, তথাপিও তেওঁ মায়াৰ লগত জড়িত থকাৰ সূত্ৰে তেওঁ ব্ৰহ্মজ্ঞান লোপ পাই গ'ল। আৰু এদিন ব্ৰহ্মাৰ সভাত পুনৰ 50গৰাকী নাৰীৰ লগত তেওঁ নৃত্য কৰিছিল, ঈশ্বৰৰ গুণলীলা গীত গাইছিল। আৰু ব্ৰহ্মাই তেতিয়া পুনৰবাৰ আকৌ তেওঁ অভিশাপ দিলে, তুমি এতিয়া গন্ধৰ্ব হৈ দেৱতাৰ আসন পাই আছা, আচলতে তুমি ব্ৰহ্মলোকত কি আচৰণ কৰিব লাগে এতিয়াও তুমি বুজিব পৰা নাই। গতিকে তুমি ক্ষুদ্ৰ যোনিলৈকে তুমি যোৱা, তুমি দেৱতাৰো তুমি গুণাগুণ তুমি হেৰুৱাই পেলাব লাগিব। গতিকে তাৰ পিছতহে নাৰদে আহি ক্ষুদ্ৰ যোনিত অৰ্থাৎ দাসী পুত্ৰ ৰূপে তেওঁ জন্মগ্ৰহণ কৰিলে। আৰু দাসী পুত্ৰ ৰূপে জন্মগ্ৰহণ কৰিয়ে তেওঁ উপকাৰ হ'ল কি, যিগৰাকী নাৰীৰ পুত্ৰ হিচাপে তেওঁ জন্মগ্ৰহণ কৰিলে, সেইগৰাকী নাৰীয়ে এজন ব্ৰাহ্মণৰ তেওঁ পৰিচায়িকা আছিল, ব্ৰাহ্মণৰ দাসী হিচাপে তেওঁ কৰ্ম কৰি আছিল। আৰু ব্ৰাহ্মণক সেৱা সৎকাৰ কৰাৰ সুবাদত মাকৰ লগতে যেতিয়া তেওঁ সেই ব্ৰাহ্মণৰ সেৱা কাৰ্যত যেতিয়া জড়িত হ'ল, গতিকে সাধু দৰ্শন হৈ গ'ল, সন্ত দৰ্শন হৈ গ'ল। আৰু যাৰ ফলত পুনৰ আকৌ 4জন মহা ব্ৰাহ্মণে আজি ভাগৱতত দিয়া অনুসাৰে বাৰিষা কাল কটাবৰ কাৰণে আহি সেই 4 আৰু 1 5জন মহা সাধুৱে সন্তই ঈশ্বৰ গুণানু কীৰ্তন কৰি থাকোঁতে নাৰদে সেই কথা ঈশ্বৰৰ লীলাৰ কথা শুনি অন্তৰাত্মাত সেই কৃষ্ণৰ প্ৰতি তেওঁ ধাউতি আহিল, ভক্তি আহিল। আৰু সেই অনুসৰিয়ে আজি তেওঁ নাৰদৰ যিটো পূৰ্ব জন্মৰ যিটো জ্ঞান ব্ৰহ্মজ্ঞান, সেই ব্ৰহ্মজ্ঞান পুনৰুদ্ধাৰ ৰাস্তাটো আহিল। আৰু সেই অনুসৰিয়ে আজি পদত উল্লেখ কৰিছে, আৰু যেতিয়া সৃষ্টিৰ অন্তত প্ৰলয় যেতিয়া আহিল, সেই মহাপ্ৰলয়ত তেওঁ পৰিত্ৰাণ বিচাৰি বিচাৰি গৈ তেওঁ ক'ত প্ৰৱেশ কৰিলে, ব্ৰহ্মাৰ গৰ্ভতেই পুনৰ প্ৰৱেশ কৰিলে। ব্ৰহ্মাৰ গৰ্ভৰ পৰাই তেওঁ জন্ম হৈছিল প্ৰথমতে, আৰু এই শেষৰ বাৰৰো তেওঁ ব্ৰহ্মাৰ গৰ্ভতে প্ৰৱেশ কৰি আকৌ ব্ৰহ্মাৰ পুত্ৰ হিচাপে তেওঁ জগতক পৰিচয় দিলে। নহ'লেতো গন্ধৰ্বৰ পুত্ৰ হিচাপে থাকিলেহেঁতেন, নহ'লেতো দাসী পুত্ৰ হিচাপে থাকিলেহেঁতেন, কিন্তু তেওঁতো প্ৰকৃততে ব্ৰহ্মাৰহে পুত্ৰ, আদিতো ব্ৰহ্মাৰ পুত্ৰ, আৰু বৰ্তমানতো তেওঁ ব্ৰহ্মাৰ পুত্ৰ। মাজতহে তেওঁ অভিশাপ মূৰত লৈ তেওঁ অন্যান্য যোনিলৈ যাব লগা হৈছে। বাৰু যি কি নহওক, আহক এই ব্ৰহ্মাৰ পুত্ৰ নাৰদে আজি মহাভাগৱত প্ৰদান কৰিলে ব্যাসক। এতিয়া মহাভাগৱত প্ৰদান কৰাৰ পিছত ব্যাসৰ অন্তৰত এই মহাভাগৱত আছে। এটি মহাভাগৱতক এটা ৰূপ কেনেকৈ দিব, তাৰ কাৰণত এতিয়া ব্যাসে এতিয়া নিজে কি ধৰ্ম আচৰণ কৰে সেইখিনিহে আমি পৰৱৰ্তী পদত বিচাৰিবলৈ যত্ন কৰোঁ। হওক কৃষ্ণ। কি কৰিছে কৃষ্ণ। এতিয়া আমি পদৰ লগতে যাম দেই গুৰুসকল। এতিয়া 3গৰাকী বুলি ইয়াত ভাগৱতৰ উল্লেখ নাই, কাৰণ এয়াতো গন্ধৰ্ব কন্যাহে। চিত্ৰকেতুৰ 50গৰাকী কন্যা, 50গৰাকী কন্যা বুলি উল্লেখ কৰা আছে, কিন্তু ইয়াত 50গৰাকী কন্যাৰ নাম কিন্তু ভাগৱতত উল্লেখ কৰা নাই। গতিকে আমি সেই উত্তৰটো আমি তৎক্ষণাতে ইয়াত দিব নোৱাৰোঁ। পুৰাণত আছে, কিন্তু পুৰাণৰ যিখিনি উদাহৰণ পোনপটীয়াকৈ আমি ভাগৱতৰ লগত সংযোগ কৰিব বিচৰা নাই। কৃষ্ণ। আহক। কৃষ্ণৰ মূৰ্তি পাছে কৰিল ধ্যান, হৃদয়তে কৃষ্ণক দেখিলে বিদ্যমান,
বামো পাখে মায়া দক্ষিণত ভক্তি মাও দেখি ব্যাস ঋষিৰ ৰোমাঞ্চ ভৈল গাঁও হে মায়ায়ে বান্ধন্ত ভক্তি মাতৃ মেলাৱন্ত দুহানু মধ্যত আছা দেৱ ভগ বন্ধৰ মুখৰ হেতু দেখি ব্যাস ঋষি ভাগৱত শাস্ত্ৰ পাছে কৰিলা পৰম ৰহস্য ইটো ভকতিৰ পন্থ শোকক পঢ়াইলা মহা ভাগৱত গ্ৰন্থ প্ৰথম স্কন্ধৰ 6 অধ্যায়ৰ তথা গৈল ব্যাস নাৰদ সংবাদ ইটো কথা। কৃষ্ণ কৃষ্ণ শ্ৰদ্ধা গুৰু সমস্ত। এতিয়া নাৰদ গুচি যোৱাৰ পিছত এতিয়া দায়িত্ব আহি গ'ল ব্যাসৰ। এতিয়া নাৰদেতো কৈ গ'ল যে তুমি সংসাৰী জীৱবিলাকক উদ্ধাৰ কৰিবৰ কাৰণে তুমি ভাগৱত ৰচনা কৰা, এই ভাগৱত মই তোমাক দান দিলোঁ। সমস্ত ভাগৱত দিলে। এই সমস্ত ভাগৱত লৈ নাৰদ যোৱাৰ পিছত আনন্দ মনেৰে এতিয়া ব্যাসে চিন্তা কৰিছে যে ভাগৱত মই পালোঁ, কিন্তু মই কি ৰূপ দি জগতক উলিয়াই দিম, জগতক মই উপহাৰ দিব লাগিব। এয়া মই নাৰদৰ পৰা মই কথা ভাগৱত পালোঁ, গ্ৰন্থ ভাগৱত পোৱা নাই। তেওঁ কৈ গ'ল, নাৰদে কৈ যোৱা গোটেইখিনি কথা ব্যাসে ধাৰণ কৰি ল'লে। এতিয়া ব্যাসে চিন্তা কৰিছে মই এতিয়া এই ভাগৱত জগতক মই এতিয়া কেনেকৈ মোৰ পৰা উলিয়াই দিম। এতিয়া তেওঁ আদি অন্ত পোৱা নাই, ক'ৰ পৰা আৰম্ভ কৰিব। গোটেই ভাগৱত তত্ত্ব পালে, কিন্তু এটা ক্ৰম অনুসাৰে তেওঁ আৰম্ভ কৰিব ক'ত আৰু সামৰণি কৰিব ক'ত, আৰু কি কি লীলা তেওঁ ক'ত ক'ত কেনেকৈ সন্নিৱিষ্ট কৰিব, কি কি তত্ত্ব ক'ত ক'ত তেওঁ বান্ধিব, এই কথাখিনি তেওঁ হাত বিচাৰি পোৱা নাই কাৰণে তেওঁ ঈশ্বৰকে চিন্তা কৰি পুনৰ তেওঁ ধ্যান কৰিছে, যে কৃষ্ণক ধ্যান কৰিছে। কাৰণ কৃষ্ণৰ তত্ত্ব তেওঁ লিখিব লাগিব, প্ৰচাৰ কৰিব লাগিব। গতিকে তেওঁ কৃষ্ণক যেতিয়া তেওঁ ধ্যান কৰিলে, কৃষ্ণৰ মূৰ্তিটো যেতিয়া তেওঁ স্মৰণ কৰিলে, তাৰ পিছতে তেওঁৰ অন্তৰাত্মাত প্ৰভু ভগৱন্তে এটা ৰূপ তেওঁক দেখুৱাইলে।
আৰু এই ৰূপটো দেখি নাৰদ শিহৰিত হৈ গৈছিল। ইয়াৰ আগতে ভগৱন্তৰ যিটো মূৰ্তি বৰ্ণনা, চতুৰ্ভুজ মূৰ্তি, শংখ চক্ৰ গদা পদ্মধাৰী, ৩২টা অলংকাৰ প্ৰসিদ্ধ এটা মহাবৰ্ণনা। কিন্তু এতিয়া ব্যাসে নিজৰ অন্তৰাত্মাত দেখিছে অকল সেই প্ৰভু ভগৱন্ত কৃষ্ণই নহয়, সেই কৃষ্ণৰ লগত দুগৰাকী নাৰী দেখিছে। দুগৰাকী নাৰী দেখিয়েই তেওঁ ৰোমাঞ্চিত হৈ গৈছে আৰু তেওঁ চিনি পাইছে সেই দুগৰাকী কোন, কি কি ৰূপত আছে। তেওঁ দেখিছে যে কৃষ্ণৰ বাওঁফালে যিগৰাকী নাৰী আছে, দিব্য নাৰী এগৰাকী, তেওঁ চিনি পাইছে এইগৰাকী নাৰী হৈছে মায়া। আৰু সেই প্ৰভু ভগৱন্তৰ বাওঁফালে বাওঁ হৃদয়ত যিগৰাকী নাৰীক তেওঁ দেখিছে, অতি শান্ত, এক অতি সুন্দৰ দিব্য নাৰী, আৰু তেওঁ জানিছে যে এই নাৰীগৰাকী হৈছে ভক্তি। গতিকে মায়া আৰু ভক্তি দুয়োগৰাকী নাৰীক ভগৱন্তই হৃদয়ত লৈ মাজত তেওঁ আনন্দ মনেৰে তেওঁ হাঁহি হাঁহি জগতলৈ চাই আছে। দুয়োগৰাকী নাৰীৰ প্ৰতি তেওঁ ভূক্ষেপ কৰা নাই, লগত আছে। আৰু তাতেই ব্যাসদেৱে আচল উত্তৰটো পাই গ'ল যে ভাগৱতৰ আচল ৰহস্য কি। মায়া মাতৃয়ে জগতৰ সমস্ত জীৱক বান্ধিবৰ কাৰণে যত্ন কৰি থাকে, আৰু ভক্তি মাতৃয়ে মায়াৰ পৰা বান্ধি এই জীৱকুলক তেওঁ ৰক্ষা কৰিব বিচাৰে, উদ্ধাৰ কৰিব বিচাৰে। এয়াই হৈছে ভাগৱতৰ তত্ত্ব, যি ভাগৱতৰ তত্ত্ব লৈ আজি ভগৱন্তই লীলা কৰি আছে। এফালে দিছে মায়া, আনফালে দিছে ভক্তি। গতিকে মায়া সংসাৰৰ জীৱসকলে মায়াৰ মাজেদি ভক্তি পাবলৈ হ'লে কাক সাৰথি কৰিব লাগিব? বাওঁফালৰ পৰা যদি সোঁফাললৈকে আমি এটা গতি কৰিব লাগে, তেতিয়াহ'লে বাওঁফালৰ পৰা সোঁফাললৈ আহোঁতে মাজত কোন আছে? স্বয়ং কৃষ্ণ। গতিকে মায়াক সম্প্ৰদান কৰিব লাগিব কাক? কৃষ্ণক। কৃষ্ণক সম্প্ৰদান কৰাৰ লগে লগে ভক্তিয়ে তাৰ যিটো আশ্ৰয়, সেই আশ্ৰয়টো তেওঁক প্ৰদান কৰিব। এয়াই হৈছে ভাগৱতৰ মূল ৰূপ ৰস। আৰু এইখিনিক লৈ আজি ভাগৱত ব্যাসদেৱে এটা সুন্দৰ ৰূপ দিছে, যিটো ৰূপত প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে যি 12টা মহাতত্ত্ব প্ৰদান কৰিছে। গতিকে সেই মহাতত্ত্বত কি কৰিছে? প্ৰথম স্কন্ধত তেওঁ কি তত্ত্ব দিছে? জ্ঞান তত্ত্ব দিছে। সেই জ্ঞান তত্ত্বত দিছে দূৰদৃষ্টি। জ্ঞান সেই প্ৰথম স্কন্ধত দিছে জ্ঞান তত্ত্বৰে কি দিছে? পৰমায়ু দিছে। অৰ্থাৎ এই শুদ্ধ জ্ঞানটো যদি আমি আহৰণ কৰিব পাৰোঁ, ভকতে মায়া সংসাৰ পৰা তৰিবৰ কাৰণে যিটো মহাকৃপা পায়, সেয়া হৈছে যে পৰমায়ু নিজৰ হাতত ৰক্ষা কৰিব পৰা যিটো ব্যৱস্থা। গতিকে প্ৰথম স্কন্ধ হৈছে পৰমায়ু ৰক্ষণ। মহাভক্তক কাল আৰু মায়াই কেতিয়াও গ্ৰাস কৰিব নোৱাৰে। দ্বিতীয় স্কন্ধত বিজ্ঞান তত্ত্বই প্ৰদান কৰিছে দূৰদৃষ্টি। অৰ্থাৎ মই আজিহে কি হৈছে বা আজিৰ জ্ঞানটো মই জানিছোঁ, অতীতৰ জ্ঞানটো মই জানিছোঁ, কিন্তু অদূৰ ভৱিষ্যতে কি হ'ব মই নাজানো। যদি দ্বিতীয় স্কন্ধৰ তত্ত্ব পোৱাৰ পিছত আমাৰ দিব্য জ্ঞান লাভ হ'ব যে অনন্ত কাললৈকে কি হ'ব, এই দিব্য জ্ঞানটো আমি লাভ কৰিব পাৰিম। দ্বিতীয় স্কন্ধৰ তত্ত্বই কৈছে সেইটো। পদ্মকল্পত ব্ৰহ্মাক ভগৱন্তই সেইকাৰণে সমস্ত তত্ত্ব প্ৰদান কৰি কৈছিল যে মই আচলতে যুগে যুগে কি কি লীলা কৰিম। সত্যযুগ আৰম্ভ নহওঁতেই পদ্মকল্পত প্ৰভু ভগৱন্তে এনেদৰে সত্য যুগত কি হ'ব, ত্ৰেতা যুগত কি হ'ব, দ্বাপৰত কি হ'ব আৰু কলিত কি হ'ব, কলিৰ পিছত আৰু কি হ'ব,
এই গোটেইবিলাক তত্ত্ব দ্বিতীয় স্কন্ধত প্ৰদান কৰিছে। ঠিক এনেদৰে তৃতীয় স্কন্ধৰ মহাতাপত আমাক কি দিছে? তত্ত্বত দিছে তিনি তাপ উদ্ধাৰ হোৱা যিটো উপায়, জীৱই আদি দৈৱিক আদি ভৌতিক আৰু আধ্যাত্মিক তিনি তাপৰ পৰা মুক্ত হ'ব নোৱাৰে। এই তিনি তাপ কেনেকৈ নাশ কৰিব পাৰি তৃতীয় স্কন্ধৰ তত্ত্বত ব্যাসদেৱে সেইখিনি নিৰূপণ কৰি দিছে। চতুৰ্থ স্কন্ধৰ তত্ত্বত ছয় উৰ্মি কেনেকৈ আমি জয় কৰিব পাৰোঁ? আমাৰ দেহৰ ভিতৰত ছটা মহা বিকাৰে আমাক সদায় চঞ্চল কৰি ৰাখে। কাম, ক্ৰোধ, লোভ, মোহ, জন্ম, জৰা আৰু মৃত্যু। এয়া হৈছে ছয় উৰ্মি বুলি কৈছে। হুলস্থুল সাগৰত যেনেকৈ উৰ্মি উঠে, ঠিক তেনেকৈ আমাৰ দেহৰ ভিতৰতো কাম, ক্ৰোধ, লোভ, মোহ আৰু জৰা আৰু মৃত্যু, এইকেইটাই আমাক সকলো সময়তে আমাক অস্থিৰ কৰি ৰাখে। তাৰপিছত পঞ্চম স্কন্ধত হৈছে প্ৰাণ। পঞ্চম স্কন্ধৰ তত্ত্বত আমি কেনেকৈ প্ৰাণ শক্তিক আমি উদ্ধাৰ কৰিব পাৰিম, ৰক্ষণা কৰিব পাৰিম, তাৰ তত্ত্বটো দিছে। তাৰপিছত ষষ্ঠ স্কন্ধত দিছে ষোড়শ বিকাৰ। 16টা মহাব্যাধিয়ে আমাক সকলো সময়তে বিকাৰগ্ৰস্ত কৰি ব্যাধিগ্ৰস্ত কৰি ৰাখে। সেয়া হৈছে দশ ইন্দ্ৰিয়ৰ মহা আকৰ্ষণ, মনৰ সৈতে একাদশ, আৰু তাৰপিছত ছয় ৰিপু, কাম, ক্ৰোধ, লোভ, মোহ, মাদ, মৌৰ্চৰ্য। ঠিক এনেদৰে আৰু কিছু সকলে কয় পঞ্চভূত। এই পঞ্চভূত আৰু মনকে, দশ ইন্দ্ৰিয়কে কোৱা হয় ষোড়শ বিকাৰ। তাৰপিছত বিজ্ঞান তত্ত্ব আৰম্ভ হৈ 7 আৱৰণৰ তত্ত্ব আহিব, যে আমাৰ দেহটো কিহেৰে গঠিত, কি আৱৰণেৰে গঠিত। এইখিনি জনাৰ পিছত আমাৰ অহংকাৰ বুলিবলৈ একো নাথাকিব। কাৰণ ভগৱন্তে বনাই দিয়া দেহত কি মিলি ভগৱন্তে লীলা কৰি আছে, সেইখিনি আমি সপ্তম স্কন্ধৰ ভক্তি তত্ত্বৰ জৰিয়তে আমি জানিব পাৰিম। অষ্টম স্কন্ধত আহিব সেই ভক্তিৰ আচৰণটো, অষ্টদল পদ্ম, কেনেকৈ প্ৰভু ভগৱন্তে 8টা পাহিযুক্ত ভক্তি পুষ্প দেহৰ ভিতৰত প্ৰদান কৰে, সেইখিনি যদি আমি জানিব পাৰোঁ, তেতিয়াহ'লে আমি ঈশ্বৰক ভক্তি কৰাৰ এটা সুপথ এটা পাম। আৰু সেইখিনি কৰিবলৈ যাওঁতে নৱম স্কন্ধত দিছে নৱদ্বাৰ শুদ্ধ কৰাৰ যিটো ব্যৱস্থা। কাৰণ এইখন দেহত সদায় নৱদ্বাৰৰ জৰিয়তে প্ৰভু ভগৱন্তে লীলা কৰি আছে। সেই নৱদ্বাৰ শুদ্ধ কৰাৰ ব্যৱস্থাটো সন্নিৱিষ্ট কৰিবৰ কাৰণে ব্যাসে প্ৰযত্ন কৰিছিলে। আৰু সেইখিনি কৰিবলৈ যাওঁতে দশ ইন্দ্ৰিয়ক কেনেকৈ শুদ্ধ এটা ৰূপ দিব লাগে, প্ৰভু ভগৱন্তৰ লীলামালাই, কৃষ্ণৰ লীলামালাই এই দশ ইন্দ্ৰিয় শুদ্ধ কৰাৰ ব্যৱস্থাটো প্ৰদান কৰিছে। আৰু এইখিনি পোৱাৰ পিছত নৱদ্বাৰ শুদ্ধ, দশ ইন্দ্ৰিয় শুদ্ধ হোৱাৰ পিছত জীৱাত্মা ৰূপে নিজকে চিনি পায়, মই কোন, মই ক'ৰ পৰা আহিছো। আৰু তাৰপিছত দ্বাদশত পৰমাত্মা ৰূপে প্ৰভু ভগৱন্তে সেই ভক্তক ৰক্ষা কৰিব। আজি এই মহাভাগৱতৰ 12টা মহাতত্ত্ব আজি ভক্তি সাধনাৰ মাৰ্গেৰে আজি ব্যাসে ভগৱন্তৰ এই মূৰ্তিতেই তেওঁ সমস্তখিনি হৃদয়ংগম কৰিব পাৰিছে। ভগৱন্তে তেওঁ একো কোৱা নাই। নাৰদে কৈ যোৱাৰ পিছত কেৱল তেওঁৰ হৃদয়ত দেখুৱাইছে যে মোৰ বাওঁফালে আছে মায়া, সোঁফালে আছে ভক্তি, মাজত মই নিৰ্বিকাৰ, দুয়োগৰাকীকে মই এৰিব নোৱাৰো। ইয়াৰ মাজেৰে এই মহাভাগৱতৰ তত্ত্ব আজি ভাগৱত ৰূপত ব্যাসদেৱে নিজে এক ৰূপ দিছে। আৰু সেইখিনি তেওঁ নিজৰ পুত্ৰ শুকক তেওঁ সুন্দৰভাৱে সেইখিনি তেওঁ প্ৰদান কৰিছে। আৰু এই কাৰণে কৈ
কৈছে বন্ধৰ মুখৰ হেতু দেখি ব্যাস ঋষি ভাগৱত শাস্ত্ৰ পাছে কৰিলা কৰিকি পৰম ৰহস্য এইটো ভকতিৰ পন্থ শোকক পঢ়াইলা মহা ভাগৱত গ্ৰন্থ। ব্যাসে বুজি পাইছে যে এই মহাভাগৱত মই নাৰদৰ পৰা পালো, কিন্তু এই মহাভাগৱত মই যিহেতু মায়াত ভুগি আছো, গতিকে নিৰ্গুণ শাস্ত্ৰ মহাভাগৱত মই এজন নিৰ্গুণ পুৰুষকে প্ৰদান কৰিব লাগিব। মোৰ হাতেৰে মোৰ মুখেৰে এই ভাগৱত যদি জগতে পায় তেতিয়াহ'লে জগতৰ কেতিয়াও লাভ নহ'ব। সেইকাৰণে তেওঁ নিজৰ পুত্ৰ শুকক তেওঁ নিৰ্গুণ পুৰুষ বুলি তেওঁ জানে, আৰু সেইকাৰণে এই মহাভাগৱত শুকক প্ৰদান কৰিছে। আহক ইয়াৰ পিছত মহা উপদেশ এটা আমাক প্ৰদান কৰিছে, আৰু এই উপদেশৰ মাজলৈকে আমি আগবাঢ়ো। কৃষ্ণ। শুনা সামাজিক জন মহাভাগৱত পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহৎ হুয়া এক শৰণ যি জনে শুনে আকৌ পাৱে পৰম পদ সুখে নিস্তৰে মায়া বৈকুণ্ঠৰ শাস্ত্ৰ আনি পৰময়োৎসুকে সাংসাৰিক কৰি কৃপা প্ৰচাৰিলা সুকে জানি এক চিত্তে নিতে শুনা কৃষ্ণ কথা ইহে মনুষ্য জন্ম নকৰিও বৃথা বিজুলি চমক যেন অথিৰ জীৱন কেতিখনে পৰে ইহে শৰীৰ প্ৰাণবন্ধু কৃষ্ণৰ চৰণে দিয়া চিত কৃষ্ণ গুণ নামইকে পৰলোক বিত জানি হৰি ভকতিত তেজি উৱালাখ আউৰ কি মনুষ্য হইবা
এৰাইতো আহ সতৰে গলত বান্ধা মাধৱ নাম কৃষ্ণৰ কিংকৰে কহে বোলাৰা রাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ও হৰি ৰাম ৰাম হৰি ৰাম। জয় কৃষ্ণ। হে গুৰু সমস্ত, যি মহাভাগৱত আজি ব্যাসে পুনৰ ৰচনা কৰিলে, এই মহাভাগৱতকে আদি কৰি ব্যাসেইটোৰ সমস্ত শাস্ত্ৰ প্ৰণয়ন কৰিছে। তাৰ ভিতৰত 14 শাস্ত্ৰ, 18 পুৰাণ, বেদ, উপনিষদ, এই সমস্তবিলাক আছে। এই সমস্ত শাস্ত্ৰৰ ভিতৰত এই মহাভাগৱতক কৈছে সূৰ্য শাস্ত্ৰ। আকাশত অনেক তৰা থাকে, গ্ৰহ থাকে, নক্ষত্ৰ থাকে, কিন্তু সূৰ্যৰ ৰশ্মিত সমস্তবিলাক তল পৰি যায়, হেৰাই যায়, অদৃশ্য হৈ যায়। তদ্ৰূপ একেই মহামুনি ব্যাসে এই সৰ্বশাস্ত্ৰ ৰচনা কৰিলে, আৰু এই সৰ্বশাস্ত্ৰ ৰচনাকাৰক ব্যাসদেৱে ভাগৱত ৰচনা কৰাৰ পিছত আৰু অন্য শাস্ত্ৰ ৰচনা কৰাৰ কোনো প্ৰয়োজন নোহোৱা হৈ গ'ল। আৰু এই ভাগৱত শাস্ত্ৰই হৈছে সূৰ্য শাস্ত্ৰ বুলি কৈছে। পুৰাণৰ সূৰ্য বুলি কোৱা হৈছে। 18 পুৰাণৰ ভিতৰত ভাগৱত পুৰাণো এখন, আৰু এই ভাগৱত পুৰাণৰ যি মহাশক্তি অন্য পুৰাণৰ লগত তাক তুলনা কৰিব পৰা নাযায়। এইকাৰণে গুৰু সমস্ত, যে আমি ভাগৱতত যিখিনি ৰহস্য তত্ত্ব আমি ইয়াত পাইছোঁ, বৰ্ণনা পাইছোঁ, ইয়াকেই আমি সৰ্বশ্ৰেষ্ঠ জ্ঞান কৰিব লগা হওঁ। কিন্তু যদি পুৰাণত কিবা এটা আখ্যান আছে, সেই আখ্যানটোৰ লগত ভাগৱতৰ আখ্যান মিলা নাই, কোনোবাজনে যদি কয় যে ভাগৱতত এইটো ভুল লিখিছে, কাৰণ তেওঁ ভাগৱত তেওঁ পোৱা নাই, তেওঁ পুৰাণহে প্ৰথমতে পালে, গতিকে সেই পুৰাণৰ তত্ত্বটো আনি যেতিয়া ভাগৱতত যেতিয়া মিলাবলৈ বিচাৰিছে, ভাগৱতত যেতিয়া মিল খোৱা নাই, তেতিয়া তেওঁ হয়তো ক'ব পাৰে যে ভাগৱতত এইটো কিয় ভুল লিখিলে। গতিকে আমি তাৰ তত্ত্বটো এটাই কথা বুজিব লাগিব, পুৰাণত কিবা এটা ভুল থাকিব পাৰে, কিন্তু ভাগৱতত ভুল থাকিব নোৱাৰে। যদি আমি মিলাব জনা নাই, তেতিয়াহ'লে আমি তাৰ ৰহস্যটো বুজি পোৱা নাই। অন্ততঃ আমি তেনেকৈয়ে ভাবিব লাগিব। কিন্তু গ্ৰন্থক আমি কেতিয়াও নিন্দা কৰিব নোৱাৰোঁ যে পুৰাণত ভুল। পুৰাণে কিয় ভুল কৰিলে? কাৰণ ব্যাসে ৰচনা কৰা মানে ভগৱন্তই ৰচনা কৰা। এই পুৰাণে কেতিয়াও ভুল কৰিব নোৱাৰে, কাৰণ পুৰাণ ৰচনাকাৰকজন ভগৱন্তৰ 24টা অৱতাৰৰ ভিতৰত তেওঁ এক অৱতাৰ হৈছে মহামুনি ব্যাস। গতিকে সৃষ্টি লীলাৰ কাৰণত, ৰহস্যৰ কাৰণত হয়তো কাৰোবাক দৃষ্টিত হয়তো ভুল হিচাপে কিবা এটা দেখুৱাই তেওঁ মায়া কৰিব পাৰে। গতিকে ৰহস্যৰো ৰহস্য, পৰম ৰহস্য তত্ত্বটো আমি ভাগৱতৰ জৰিয়তে আমি নিশ্চয় উদ্ধাৰ কৰিব লাগিব। আৰু সেইকাৰণে কৈছে বৈকুণ্ঠৰ শাস্ত্ৰ শুনি পৰম উৎসুকে সাংসাৰিক কৃপা কৰি প্ৰচাৰিলা সুকে। এই মহাবৈকুণ্ঠৰ ভাগৱত শাস্ত্ৰ কিয় আজি মৰ্ত্যত প্ৰকাশ কৰিব লগা হৈছে? জগতৰ লোকসকলক কৃপা কৰিবৰ কাৰণে, নাম ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে, আৰু কলিৰ নৰকসকলক উদ্ধাৰ কৰিবৰ কাৰণে। এই কাৰণে আমাক ভাগৱতে এক মহা উপদেশ দিছে যে জানি এক চিত্তে নিতে শুনা কৃষ্ণ কথা, ইহেনো মনুষ্য জন্ম নকৰিও বৃথা। মনুষ্য জন্মটো
লোৱাৰ অৰ্থই হৈছে আমি সংসাৰৰ পৰা মুক্তি পোৱা। 84 লক্ষ জনী জীৱ সংসাৰত ভগৱন্তে সৃষ্টি কৰাইছে, প্ৰৱৰ্তন কৰাইছে, কিন্তু সেই জীৱবিলাকে মুক্তি নাপায়। মুক্তি যদি পাব লাগে মনুষ্য ৰূপে জন্মগ্ৰহণ কৰা জীৱসকলেহে পাব। গতিকে সেইকাৰণে আজি আমাক ভাগৱত শাস্ত্ৰই উপদেশ দিছে, যি মনুষ্য জীৱন আমি লাভ কৰিছোঁ, এই মনুষ্য জীৱন খন্তেকীয়া, বিজুলীৰ এটা চিকমিকনিৰ দৰে। আমাৰ দেহ কোন মুহূৰ্তত লয় হৈ যাব ক'ব নোৱাৰে। এই দেখিলোঁ এই নাইকিয়া হৈ যাব পাৰে। গতিকে এই দেহটো কোনে ধাৰণ কৰি আছে? যিজনে আমাক এই দেহটো ধাৰণ কৰি আছে সেইজনকে আমি বুজিবলৈ যত্ন কৰিব লাগিব। তেওঁ যিমান দিনলৈকে আমাক ৰক্ষা কৰি থাকে সিমান দিনলৈকে আমি এই দেহটো মোৰ বুলি আমি অহংকাৰ কৰোঁ, মোৰ বুলি দাবী কৰোঁ, আৰু মায়াত মজি আমি নিজকে চিনিব নোৱাৰা হওঁ। সেইকাৰণে কৈছে প্ৰাণবন্ধু কৃষ্ণৰ চৰণে দিয়া চিত্ত, কৃষ্ণ গুণ নাম ইকে পৰলোক বিত্ত। আৰু ভাগৱতে আমাক এই তত্ত্বটোকে কৈছে যে প্ৰাণবন্ধু কৃষ্ণ, বন্ধুৱে বন্ধুক কেতিয়াও ত্যাগ নকৰে। সঁচা বন্ধু যদি হয়, সঁচা বান্ধৱ যদি হয়, বিপদ আৰু সম্পদ কোনো কালেই তেওঁ এৰিব নোৱাৰে। তদ্ৰূপ আমাৰ দেহটোত যিমানেই দুখ যন্ত্ৰণাত কাতৰ হৈ নাথাকক কিয়, ভগৱন্তজনে কিন্তু আমাক এৰি থৈ সহজতে নাযায়। কিয়? তেওঁ আপদতো তেওঁ ৰৈ আছে। তেওঁ আছে কাৰণে আমি দুখ সুখ অনুভৱবিলাক কৰিব পাৰিছোঁ। তেওঁ কিয় আছে আমি এই কথাটো আমি বুজিবলৈ যত্ন কৰাটো দৰকাৰ। সেইকাৰণে কৈছে কৃষ্ণ গুণ নাম ইকে পৰলোক বিত্ত। যিজন কৃষ্ণই আমাক ৰক্ষা কৰি আছে, গতিকে তেওঁৰ নাম ল'লেই আমি অসাধ্য সাধন কৰিব পাৰোঁ। আমি পৰলোকলৈ যাওঁতে আমি এটা পৰলোকৰ বিত্ত লৈ যাব লাগিব, ধন লৈ যাব লাগিব। এইখন সংসাৰলৈ আহোঁতেও আমি পূৰ্বলোকৰ পৰা আমি এটা অৰ্থ লৈ আহিছিলোঁ, ধন এটা লৈ আহিছিলোঁ, পৰম ধন লৈ আহিছিলোঁ। এই ধনৰ জৰিয়তে আমি মনুষ্য তনু হিচাপে জন্মগ্ৰহণ কৰিছোঁ, আৰু সেই পৰম ধনটোক লৈয়ে আমি সংসাৰত লীলা কৰি আছোঁ। আৰু যদি পৰজন্মলৈকে যাব লাগে, এই জন্মটো শেষ হোৱাৰ পিছত অন্য এটা জন্মলৈ যাব লাগে, তেতিয়াহ'লে পৰলোকৰ বিধ হিচাপে কৃষ্ণৰ গুণ নামৰ জৰিয়তে এক মহাধন আমি লৈ যাব পাৰিব লাগিব। এই ধনটো হৈছে ভক্তিৰ ধন। এই ভক্তিৰ ধনটো যদি লৈ যাওঁ তেতিয়াহ'লে পৰলোকত আমি সুগতি নিশ্চয় পাম। সেইকাৰণে কৈছে জানি কৰি ভকতিত তেজিও আলাস, আউৰকি মনুষ্য কৰিবা এৰাইতো আহ। গতিকে সেইকাৰণে সেই নৰসকল কৃষ্ণক ভক্তি কৰিবৰ কাৰণে এলাহ, আমনি, এই সমস্তবিলাক ত্যাগ কৰা। এই মনুষ্য জন্মতেই যি ঈশ্বৰক ভক্তি কৰিব পাৰিবা, কিবা কাৰণত যদি এই মনুষ্য জন্মটো আমি হেৰুৱাই পেলাওঁ, আকৌ মই মনুষ্য জন্ম পাম নে নাপাম তাৰ কোনো গেৰাণ্টি নাই। সেইকাৰণে কৈছে যে এই মাধৱৰ নাম আমি সততে আমি গলত বান্ধিব পাৰিলে, তেওঁৰ নাম ল'ব পাৰিলে আমি এইখন সংসাৰৰ পৰা মহামুক্তি পাব পাৰিম। এয়াই হৈছে মহাভাগৱতৰ মহা উপদেশ। কৃষ্ণ কৃষ্ণ। হয়, আহক। কওকচোন, কওক। কৃষ্ণ নহ'লে হ'ব, কওক কওক। অন কৰি লওক এইটো। এইখিনিতে অকণমান মানে জানিবৰ কাৰণেহে এভাগ হৈছে, প্ৰশ্ন ঠিক নহয়। তাৰমানে ব্যাস, আমি চতুৰ্বিংশতি ব্যাসদেৱক মানে এটা অৱতাৰ বুলি, ভগৱানৰ এটা অৱতাৰ বুলি পালোঁ। এতিয়া সেই ভগৱানেও এতিয়া তেওঁ কৈছে মই মায়াত
বোলে আবদ্ধ, মোৰ পুত্ৰইহে তাৰমানে শুকদেৱেহে মানে শুকদেৱৰ দ্বাৰা যি ভাগৱত প্ৰচাৰ হ'ব সেইটোহে মানে আচল পৰ্যায়ত। মই যে মায়াত মানে আছোঁ বুলি ক'লে তাৰ কিবা বিশেষ তাৎপৰ্য আছে নেকি? তেখেতেতো নিজেই ভগৱানৰ এটা অৱতাৰ, তথাপিতো তেওঁ কিয় মায়াত আছোঁ বুলি কথাটো মানে ক'লে, সেইখিনি অকণমান জানি। কৃষ্ণ অতি সুন্দৰ। অকল ব্যাসদেৱেই নহয়, এই গুৰুসকল, অকল ব্যাসদেৱেই নহয়, কৃষ্ণৰ যিমানকেইটা অৱতাৰ আছিল তেওঁ লৈছে, যিমানকেইটা অৱতাৰ, সেই অৱতাৰবিলাকৰ ভিতৰত মায়াৰ লগত সম্বন্ধ নথকা দুটাই অৱতাৰ, সেয়া হৈছে কৃষ্ণ আৰু কপিল। এই দুটা অৱতাৰে মায়াৰ লগত সম্বন্ধ নোহোৱা অৱস্থাৰে তেওঁ লীলা কৰিছে। বাকী সমস্তবিলাক মায়াত আছে। যেতিয়া গৃহবাসী হ'ব সি মায়া হ'লেই, একেবাৰে চিধা চিধি উত্তৰ। ব্যাসটোতো গৃহবাসী হয়নে নহয় বাৰু কওকচোন? গৃহবাসী মানে মায়া, কিন্তু সুখটোতো গৃহবাসী নহয়, কপিলোতো গৃহবাসী নহয়। তেওঁ গৃহত তেওঁ অৱতাৰহে হৈছে, কিন্তু কৰ্মখিনি তেওঁ কিন্তু গৃহৰ কৰ্মৰ জৰিয়তে, মায়া কৰ্মৰ জৰিয়তে হোৱা নাই। এইকাৰণে পৰম সত্যটো ব্যাসদেৱে যিহেতু বুজি পাই গ'ল, মই গৃহবাসীজনে কাম ক্ৰোধ লোভ মোহ ইন্দ্ৰিয়ৰ লগত মই কৰ্ম কৰি থকা জনে কৃষ্ণৰ ইচ্ছাতে, সি পৰম পুৰুষ ভগৱন্তৰ ইচ্ছাতে সেই কৰ্মখিনি কৰিব লাগিব। কাৰণ সেই কৰ্ম কোনে কৰিছে? কৃষ্ণই কৰি গৈছেতো। গতিকে কৃষ্ণই যিটো ৰূপত আজি এনেদৰে বিষয়ৰ ভোগ কৰিছে, গতিকে বিষয় ভোগ কৰাজনে মহাভাগৱত তেওঁ এই দলৈটো এইখিনি অকণমান চাই ধাৰণ কৰিব পাৰিব, মহাভাগৱত লাভ কৰিব পাৰিব। সেই মহাভাগৱত লৈ তেওঁ মুক্তি পাব পাৰিব, কিন্তু সেই মহাভাগৱত লৈ আনক মুক্তি কৰাব নোৱাৰে। এই কথাটোহে আজি ভাগৱতৰ পৰম ৰহস্য তত্ত্বৰ ৰূপত ব্যাসে এই কথাটো ক'বলৈ গৈ আছে। গতিকে তাৰ কাৰণে তেওঁ শুকমণিক তেওঁ কিয় নিৰ্বাচন কৰিছে? শুকমণিৰ জন্মৰ ক্ষণতেই, জন্মৰ ৰহস্যতেই এক নিৰ্গুণ পৰম তত্ত্ব লুকাই আছে। আৰু সেই শুকক সেইকাৰণে যে ইয়াৰ শুকে যেতিয়া যি মুহূৰ্তত ব্ৰহ্মাৰ মুখৰ পৰা ওলাই আহিছিল, ব্ৰহ্মাৰ মুখৰ পৰা ওলাই আহোঁতে তেওঁ দৌৰি গৈছে। তেওঁ এজন 16 বছৰীয়া এটা যুৱক, তুলন্ত যুৱক, কিন্তু নগ্ন, তেওঁ বস্ত্ৰহীন নগ্ন 16 বছৰীয়া এটা যুৱকে যেতিয়া দৌৰি দৌৰি পিতৃৰ চকুৰ আঁতৰ হ'বৰ কাৰণে যত্ন কৰিছিল, সেই পন্থতে স্বৰ্গৰ গন্ধৰ্বৰ কন্যাসকলে তেওঁলোকে আনন্দ মনেৰে স্নান কৰি আছে, জলকেলি কৰি আছে, আৰু চকুৰ আগতে ওচৰেদি ব্যাস মানে শুকমণি পাৰ হৈ গৈছে। তেওঁলৈ চাই অকণমানো লজ্জাবোধ কৰা নাই। কিন্তু যেতিয়া ব্যাসদেৱে পিছে পিছে দৌৰি গৈছে, ব্যাসদেৱটোতো মহা, তেওঁ যিটো এটা ৰূপ, বয়সত বৃদ্ধ, দাঢ়ি চুলিৰে ভুবুকাৰ এটা একেবাৰে অলৰ বুঢ়াৰ ৰূপ এটা লৈ গৈ আছে। কিন্তু এই ব্যাসক দেখা পোৱাৰ লগে লগে এই গন্ধৰ্ব নাৰীসকলে তেওঁলোকে এতিয়া তৎ পোৱা নাই, কেনেকৈ বস্ত্ৰ সম্বৰণ কৰিম, কেনেকৈ বস্ত্ৰ পিন্ধিম, কেনেকৈ নিজৰ এই বস্ত্ৰহীন দেহটোক আজি হঠাতে কোনোবা এজন পুৰুষক যেতিয়া দেখুৱাব লগা হ'ল, অসংযত এটা ৰূপত বস্ত্ৰ বিচাৰি হাহাকাৰ হৈ আছে। এই তেতিয়াই থমকি ৰৈ ব্যাসে তেওঁলোকক সুধিব লগা হৈছিল যে তোমালোকে কি আচৰিত লীল, মোক দেখি তোমালোকে আজি কিয় ইমান লজ্জিত হৈছা, কিয় ইমান শংকিত হৈছা, মোৰ কাৰণে তোমালোকে কিয় ভয় কৰিছা? অথচ তুলন্তৰ যুৱক এজন, 16 বছৰীয়া যুৱক এজন তোমালোকৰ চকুৰ আগতে নগ্ন হৈ বস্ত্ৰহীন হৈ গৈছে, তথাপিও তোমালোকৰ একো মনোভাৱ নাই। কিন্তু মোক দেখা পোৱাৰ লগে লগে তোমালোকে কিয় ভয়ত লুকাবলৈ যত্ন কৰিছা? কিয় তোমালোকে নিজৰ অংগ তোমালোকে মানে থাকিবৰ কাৰণে যত্ন কৰিছা? তেতিয়া সেই নাৰীসকলে ক'লে যে আপুনি বয়সত বৃদ্ধ হ'লে কি হ'ল, আপোনাৰ মনত মায়া আছে, আৰু আপোনাৰ পুত্ৰ
তেওঁ 16 বছৰে হ'লে কি হ'ল, নগ্ন হ'লে কি হ'ল, তেওঁ নিজৰ দেহৰ প্ৰতি কোনো মানে অনুভৱ নাই, আসক্তি নাই, তেওঁ নিৰ্গুণ, তেওঁ কোনো মায়া নাই। গতিকে মায়াহীনজনক আমাৰ লাজ কৰিব লগা কি আছে, কিন্তু আপুনিতো মায়াত আছে। সেইখিনি সময়তে থমকি ৰৈ ব্যাসে তাৰ পৰা আৰু আগুৱাই যাব নোৱাৰিলে। এইটোৱেই হৈছে মহাৰহস্য। বাৰু যিকি নহওক, আহক গুৰু সমস্ত, এতিয়া আমি ভাগৱতৰ প্ৰথম আখ্যান, এতিয়া এই মহাভাগৱত আজি কেনেকৈ কলি যুগৰ নৰসকলে পাবলৈ উপক্ৰম হৈছে, কাৰ জৰিয়তে উপক্ৰম হৈছে। কাৰণ এই মহাভাগৱত যিহেতু পৰীক্ষিতৰ জৰিয়তে আমি এই সমস্ত জগতে আমি পাবলৈ সমৰ্থ হৈছোঁ। এই পৰীক্ষিতৰ জন্ম ৰহস্যৰ লগত সম্বন্ধ ৰখা এক আখ্যান আৰম্ভ হ'বলৈ গৈছে। অৰ্জুনৰ দ্বাৰা অশ্বস্থামাক বন্ধন, এই আখ্যানৰ জৰিয়তেই পৰীক্ষিতৰ জন্ম ৰহস্যৰ পাতনি মেলিবৰ কাৰণে ভাগৱতে অতি সুন্দৰভাৱে দুলৰী চন্দৰে আশা কৰিছে। আহক আমি দুলৰী চন্দৰ মাজেৰে ভাগৱতৰ মহাৰূপ কথালৈ আগবাঢ়িবলৈ প্ৰযত্ন কৰোঁ। কৃষ্ণ অৰ্জুনৰ দ্বাৰা অশ্বস্থামাক বন্ধন। হে ৰাম নিগদতি সুত শুনিও শৌনক প্ৰমুখ্যে ঋষি যতে ক আবে পৰীক্ষিত নৃপতিৰ জন্ম তোমাত কহু প্ৰত্যেক জয় হানি ভাৰতে সমৰ কৰিলা মৰিল বীৰ সমস্ত অষ্টাদশ সিটো অক্ষয়িনী সেনা অন্য অন্যে গইলা অস্ত হে ৰাম অযুত প্ৰমত্ত হস্তিৰ বিক্ৰম বৃকুদৰ মহাবীৰ ভাঙ্গিল গদাৰ দুষ্মহ প্ৰহাৰে উৰু কুৰু নৃপ তীৰ হে ৰাম কৌৰৱ ৰাজাৰ প্ৰীতি সাধু বুলি অশ্বস্থামা মহামানী পাঞ্চালীৰ পাঞ্চ পুত্ৰৰ শিৰক কাটিয়া যোগাইলা আনি বংশছেদ দেখি দুখে দুৰ্যোধনে দ্ৰোণীক পাৰিলা গালি কদৰ্থি মাৰিবে মোক ভীমে বুলি মৰিলা মাথা ফালি
দ্ৰৌপদী পুত্ৰ পাঞ্চগুটি কাটিলা দ্ৰোণী নিদ্ৰাত শোকে নুহি থিৰ হিয়া দুই চিৰ ভৈলা যেন ব্ৰজ পাত। জয় কৃষ্ণ, জয় কৃষ্ণ। হে গুৰু সমস্ত, এই মহাভাগৱত নৈমিষা অৰণ্যত উগ্ৰচোৱা সূতৰ জৰিয়তে 28 সহস্ৰ ঋষি মুনিয়ে এই মহাভাগৱত শ্ৰৱণ কৰিছে। আৰু এই মহাভাগৱত শুনিবৰ কাৰণে, বুজিবৰ কাৰণে নানান ধৰণৰ প্ৰশ্ন উগ্ৰচোৱা সূতক কৰিছে। আৰু এই সূত্ৰে এতিয়া এই উগ্ৰচোৱা সূতে শৌনকাদি ঋষি সমস্তক অতি সুন্দৰভাৱে আজি ভাগৱতৰ জন্মৰ কথা হওক বা পৰীক্ষিতে কেনেকৈ ভাগৱত লাভ কৰিলে, পৰীক্ষিতনো কোন, তাৰ জন্ম ৰহস্যৰ কথা ক'বলৈ গৈ মহাভাৰতৰ যুদ্ধৰ এটা বৰ্ণনা আনিছে। কাৰণ পৰীক্ষিতৰ জন্ম ৰহস্য মহাভাৰতৰ যুদ্ধৰ লগত সম্পূৰ্ণভাৱে জড়িত। এতিয়া মহাভাৰতৰ যুদ্ধ সমাপ্ত ইতিমধ্যে প্ৰায় হৈ গ'ল। কৌৰৱ আৰু পাণ্ডৱৰ মাজৰ 18 অক্ষয়খিনি সেনাৰ যি মহাযুদ্ধ ইতিমধ্যে শেষ। কৌৰৱ কুল এক প্ৰকাৰ ধ্বংস। দুৰ্যোধনৰ গদাৰ কোবত উৰুভংগ হৈ দুৰ্যোধন অকলশৰে পৰি আছে কুৰুক্ষেত্ৰ সমৰত, কুৰুক্ষেত্ৰ ভূমিত। আৰু অন্য এটা চুকত পিতামহ ভীষ্মই সৰসজ্জা লৈ ৰৈ আছে। এই দুজনৰ বাহিৰে কুৰুক্ষেত্ৰ ভূমিত আৰু কোনো নাই। কিন্তু এই দুৰ্যোধন যে পৰি আছে, এই দুৰ্যোধনে পৰি থকাৰ সময়ত তেওঁ যিমানখিনি তেওঁৰ দুখ কষ্ট বেদনা এইবিলাক দেখি শুনি বুজি তেওঁ পৰম বান্ধৱ দ্ৰোণাচাৰ্যৰ পুত্ৰ অশ্বত্থামাৰ মন সহ্য যোৱা নাই। যুদ্ধৰ আগতেই পৰম বান্ধৱ দুৰ্যোধনক তেওঁ বাক্য দিছিল, যেনেকেই নহওক পাণ্ডৱক হৰুৱাই, পাণ্ডৱক নিপাত কৰি তোমাৰ জয় মই নিশ্চিত কৰিম। কিন্তু তেওঁ নোৱাৰিলে। নোৱাৰাৰ কাৰণত এতিয়া তেওঁ মনে মনে নিজকো ধিক্কাৰ দিছে। আৰু দুৰ্যোধনৰ আগত দিয়া যিটো বাক্য, সেইটো ৰক্ষা কৰিবৰ কাৰণে তেওঁ পুনৰ অংগীকাৰ কৰি দুৰ্যোধনক কৈছে যে তুমি সংসাৰত কেইদিন জীয়াই থাকিবা নাথাকিবা বেলেগ কথা, কিন্তু তুমি সংসাৰত থকা সময়তে কৌৰৱৰ জয় পাণ্ডৱৰ পৰাজয় তুমি দেখি যাবা। কাৰণ মই এই মুহূৰ্ততেই মই অংগীকাৰ কৰিলোঁ, আজি ৰাতিৰ ভিতৰতেই যেনেকেই নহওক পঞ্চ পাণ্ডৱৰ চিহ্ন মুণ্ড মই তোমাক জমা দিম। দুৰ্যোধনে মনত ভাল পাইছিল। অন্তত পৰম বৈৰী ৰূপত আজি পঞ্চ পাণ্ডৱক তেওঁ সঁচাকৈ মৃত অৱস্থাত পাবৰ কাৰণে, দেখিবৰ কাৰণে তেওঁ আশা কৰিছিল। কিন্তু কালৰ কি কুটিল গতি, ভগৱন্তৰ কি মহালীলা। এই প্ৰভু ভগৱন্তই সেইদিনাখন অশ্বত্থামাৰ এই যোজনাটোৰ কথা গম পায়েই তেওঁ মহালীলা আৰম্ভ কৰি দিলে। পঞ্চ পাণ্ডৱক তেওঁ বেলেগ এফালে লৈ গ'ল, শিবিৰত থৈ গ'ল কেৱল পঞ্চ পাণ্ডৱৰ যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল আৰু সহদেৱ। প্ৰত্যেকৰ সন্তান ৰূপে দ্ৰৌপদীৰ গৰ্ভত জন্ম হোৱা সেই 5টা সন্তানক শিবিৰত থৈ বাকী মূল পঞ্চ পাণ্ডৱক সেই নিশা বাহিৰলৈ লৈ গ'ল। লৈ গৈ কিবা এটা তেওঁ লীলা কৰি আছে।
বিভিন্ন এটা বৰ্ণনা আছে। কাৰণ তেওঁলোকক দেখুৱাইছে যে তোমালোকেতো পিতৃ পিতামহ বা বংশৰ সমস্তকে হেৰুৱালা। এই যুদ্ধ চলি থকাৰ সময়ত মৃতকৰ আত্মাৰ কাৰণে জলাঞ্জলি দিয়া নাই, নীতি কৰ্মখিনি কৰা নাই। গতিকে এই কৰ্মখিনি কৰিবৰ কাৰণে যাব লাগিব, তেওঁলোকক পিণ্ড দিব লাগিব। এই এনেকুৱাবিলাক দেখুৱাই তেওঁলোকক ৰাতিয়েই কৃষ্ণই আঁতৰাই লৈ গ'ল। আৰু সেই সময়তে গমেই নাপায় অশ্বত্থামাই যে এই শিবিৰত আচলতে পঞ্চ পাণ্ডৱ নাই। প্ৰত্যেকৰে নিজৰ নিজৰ যিখন বিচনা, যুধিষ্ঠিৰৰ কাৰণে, ভীমৰ কাৰণে, অৰ্জুনৰ, নকুল, সহদেৱৰ প্ৰত্যেকৰে সুকীয়া সুকীয়া এখন বিচনা আছে। সেই বিচনা নিজৰ নিজৰ পুত্ৰকেইজনে সেইদিনাখন শুই আছে। আৰু আন্ধাৰৰ সুযোগ লৈ সংগোপনে সোমাই নিৰ্ধাৰিত অৱস্থাতে অশ্বত্থামাই প্ৰত্যেকৰে মানে শিৰচ্ছেদ কৰি আন্ধাৰে মন্ধাৰে সেই চিহ্ন মুণ্ডকেইটা মূৰকেইটা তেওঁ যেতিয়া গোটাই পিটাই লৈ আনন্দ মনেৰে গৈ দুৰ্যোধনক তেওঁ জমা দিছে যে হে প্ৰাণৰ সখী, মই মোৰ বাক্য ৰাখিলোঁ, এই পঞ্চ পাণ্ডৱৰ চিহ্ন মুণ্ড মই লৈ আহিছোঁ, তুমি লাৰি চোৱা। তেওঁ দি দিলে। আনন্দ মনেৰে সেই পঞ্চ মুণ্ড যেতিয়া তেওঁ স্পৰ্শ কৰিছে, স্পৰ্শ কৰিয়েই তেওঁ গম পাই গ'ল আচলতে এইকেইটা কেতিয়াও পঞ্চ পাণ্ডৱৰ চিহ্ন মুণ্ড নহয়। যে ইমান সুকোমল এই মুণ্ডকেইটা কোনো কাৰণতে ভীমৰ হ'ব নোৱাৰে, যুধিষ্ঠিৰ হ'ব নোৱাৰে, অৰ্জুনৰ হ'ব নোৱাৰে, নকুলৰ হ'ব নোৱাৰে, সহদেৱৰ হ'ব নোৱাৰে। তেতিয়াহ'লে কাৰ হ'ব পাৰে? তাৰপিছত যেতিয়া ভালকৈ নিৰীক্ষণ কৰি চাইছে, এয়াতো আচলতে দ্ৰৌপদীৰ পঞ্চপুত্ৰ। তাৰপিছতে দুৰ্যোধনে আনন্দ কৰাৰ পৰিৱৰ্তে তেওঁ এতিয়া শোকত আৰ্তনাদ কৰিবলৈ আৰম্ভ কৰিছে আৰু অশ্বত্থামাক মহান নিন্দা কৰিছে, গৰিহণা দিছে। তেওঁ কৈছে, তুমি সৰ্বনাশ কৰিলা, মোৰ কুল ধ্বংস কৰি পেলালা। কুৰুকুল আমি এটাই, কৌৰৱ আৰু পাণ্ডৱ। আজি আমাৰ ফালৰ পৰা কুৰু বংশ ধ্বংস হ'ল, কিন্তু যদি পাণ্ডুৰ বংশ হিচাপে একমাত্ৰ দ্ৰৌপদীৰ পঞ্চপুত্ৰই বৰ্তমান জীৱিত আছে। এই পঞ্চপুত্ৰক তুমি বধ কৰাৰ ফলত মোৰ বংশটোকে ধ্বংস কৰি পেলালা। যদি পঞ্চ পাণ্ডৱ জীয়াই আছে আজি, কাইলৈতো তেওঁলোকতো মৰিব। তেওঁলোকো মৰাৰ পিছত তেওঁলোকৰ বংশ সমাপ্ত হৈ যাব। গতিকে এই মহা দুষ্কাৰ্য কৰাৰ কাৰণত অশ্বত্থামাক তেওঁ ঘোৰ নিন্দা কৰিছে আৰু কৈছে, তেওঁ এতিয়া মোৰ কি হ'ব? এই কথাটো যদি ভীমে যদি গম পাই যায়, ভীমে গম পোৱাৰ পিছততো মোক সোধাই নেৰিব। মই এনেই যন্ত্ৰণা কাতত এতিয়া মই হেৰি হৈ আছোঁ, তেওঁ মোক কিমান নিন্দা কৰিব আৰু মোক কি নকৰুণাকতি কৰিব। গতিকে মোৰ কি হ'ব এতিয়া বুলি তেওঁ চিন্তা কৰোঁতে তেওঁ সিদ্ধান্ত কৰিলে যে ভীম আহি নোপোৱাৰ আগতেই মই এইখন সংসাৰৰ পৰা মই দেহ ত্যাগ কৰি যোৱাই ভাল। তেওঁ আত্মত্যাগ কৰি তেওঁ দেহ মানে ত্যাগ কৰি যাব লগা অৱস্থা হৈ গ'ল। গতিকে এই কাৰণতে আজি এই দ্ৰৌপদীয়ে আজি পঞ্চপুত্ৰক হেৰুৱাৰ পিছত তেওঁৰ অন্তৰত যি এটা বেদনা আহি গ'ল, হাজাৰ হওক নিজৰ মাতৃয়ে নিজৰ পুত্ৰসকলক হেৰুৱাৰ বেদনা কেতিয়াও সহ্য কৰিব নোৱাৰে। তাৰোপৰি এজন দুজন নহয়, গোটেইকেইজনেই পুত্ৰকেই একে সময়তেই যেতিয়া তেওঁ হেৰুৱাব লগা হ'ল, গতিকে মাতৃৰ যিটো মানে মৰ্ম বেদনা, এই মৰ্ম বেদনা এতিয়া তেওঁ কেনেকৈ সহ্য কৰিব, সেই কথাটোৰ ওপৰতে আজি মহাভাগৱতে এই মহাবৰ্ণনাটো দিছে। কৃষ্ণ আহক। ৰামায়ণ বা মহাভাৰতৰ যুদ্ধ বিগ্ৰহ শাস্ত্ৰ বুলি বাহিৰত গম পাইছেনে? কওকচোন কওক। ৰামায়ণ বা মহাভাৰতৰ কথা নিগমশাস্ত্ৰ পুৰাণ ভাগৱতনো কিয় সন্তুষ্ট কৰিলে অকণমান বুজাই দিয়ক। বাহিৰতে হয় আৰু কৃষ্ণ। এতিয়া প্ৰভু ভগৱন্ত
অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰীজনে সংসাৰলৈকে আহি তেওঁ কাৰ লগত লীলা কৰিব? ভক্তৰ লগতে লীলা নকৰিব জানো? সি লাগে পুৰাণ শাস্ত্ৰই হওক, ৰামায়ণ শাস্ত্ৰই হওক, মহাভাগৱত শাস্ত্ৰই হওক, যেতিয়া প্ৰভু ভগৱন্তে যুগে যুগে যেতিয়া লীলা কৰিবলৈ আহিছে, কাৰ লগত তেওঁ কি লীলা কৰিছে, নিশ্চয় সেইখিনি বৰ্ণনা দিয়াৰ খাতিৰত হয়তো কেতিয়াবা ভাগৱততো সোমাব পাৰে, আপোনাৰ ভাগৱতৰ ৰূপটো দিবলৈ গৈ পেলাই মহাভাৰতত সোমাব পাৰে, ৰামায়ণত সোমাব পাৰে, কোনোবা পুৰাণ আখ্যানত সোমাব পাৰে, কিন্তু মূল লক্ষ্যটো হৈছে তেওঁৰ লীলা। ক'ত তেওঁ কি লীলা কৰিছে? এতিয়া মহাভাগৱতৰ মাজতেই যিহেতু তেওঁ কুৰুক্ষেত্ৰ যুদ্ধখন কৰি তেওঁ ঐশ্বৰিক মহিমাখিনি প্ৰদান কৰিছে, গতিকে মহাভাৰতৰ ৰূপ ৰসখিনি তেওঁ লীলাৰ মাজত থাকিবই লাগিব। যি মহাভাগৱততে তেওঁ গীতা দান দিলে, হয়নে? মহাভাৰতৰ যুদ্ধতে তেওঁ গীতা দান দিলে। যি মহাভাৰতৰ লীলাৰ মাজেৰে পৰীক্ষিতহেন এজন পৰম ভক্তক উত্তৰাৰ গৰ্ভত তেওঁ ৰক্ষা কৰিলে। গতিকে ভগৱন্তে ভক্তৰ কথা ক'বলৈ গৈ গতিকে মহাভাৰতৰ কাহিনীৰ মাজত সোমোৱা বুলি ক'লে নহ'ব। ভগৱন্তৰ লীলাৰ মাজতহে মহাভাৰত সোমাই আছে। ভগৱন্তৰ লীলাৰ মাজতহে ৰামায়ণ সোমাই আছে। কাৰণ পূৰ্বতে ত্ৰেতা যুগত ৰাম অৱতাৰ লৈছে। গতিকে কৃষ্ণৰ কথা ক'বলৈ গ'লেতো ৰামৰ কথা ক'বই লাগিব। ৰামৰ কথা ক'বলৈ গ'লেতো ৰামায়ণ প্ৰৱেশ কৰা বুলি ক'লেতো নহ'ব, হয়নে নহয় বাৰু? ঠিক তেনেকৈ এতিয়া সৰ্বশাস্ত্ৰৰ জৰিয়তে ভগৱন্তৰ লীলা মহিমাখিনিকেই বৰ্ণনা কৰিছে। গতিকে ভাবিব নালাগে যে ভাগৱতে মহাভাৰতৰ পৰা কিবা এটা লৈ আহিছে, নহয়। মহাভাৰতৰ ৰূপত ভগৱন্তৰ স্বৰূপটোহে আজি ভাগৱতে এটা ৰূপ দি তেওঁক স্থান দিছে। গতিকে আমি ক'বলৈ গ'লে বহুত কথা আহিব, যে মহাভাগৱতৰ যি এটা বৰ্ণনা ভাগৱতৰ বৰ্ণনাৰ লগত নিমিলে। গতিকে কিয় নিমিলে বুলি আমি বিতৰ্ক কৰিলে নহ'ব। এইকাৰণে নিমিলে, সেয়া হৈছে গুণময় শাস্ত্ৰ, মায়া শাস্ত্ৰ, হয়নে? লীলাময় শাস্ত্ৰ। কিন্তু ভাগৱত ভগৱন্ত লীলাৰে সমৃদ্ধ যদিও ই লীলাময় শাস্ত্ৰ হ'ব নোৱাৰে, ই নিৰ্গুণ শাস্ত্ৰ। গতিকে এই নিৰ্গুণ শাস্ত্ৰই কেতিয়াও অন্য শাস্ত্ৰৰ আশ্ৰয় ল'ব নোৱাৰে। কৃষ্ণ কৃষ্ণ। হে ৰাম ৰাম কৰিলা বিলাপ ভূমিত পৰিয়া, মুষ্টি হৃদয়ত হানি ধৰি ধনঞ্জয় প্ৰবুধিলা তাংক, শোকে গদ গদ বাণী দুৰ্জন দ্বিজৰ মাথা গোট কাটি যাবে আনিনে দুটুক, নুগুচাই বুটাবে মহাসতী তোৰ দুষ্মহ পুত্ৰৰ শোক। এহি বুলি ক্ৰোধে কৃষ্ণ ধনঞ্জয় একে ৰথে গৈলা খেদি, পলাই প্ৰাণ ৰাখি ৰথে অস্বস্থমা, তা সম্বাকল
লাগনেদি সংকটত বাজি যাইবাৰ বাক নপাৰি প্ৰহাৰিলা ব্ৰহ্ম অদশু দিশে চানি জ্বলিলা অগনি জৈন মহা প্ৰলয়ৰ যেতিয়া পঞ্চ পাণ্ডৱে পুনৰ দ্ৰৌপদীৰ ওচৰলৈকে যেতিয়া আহিল, অহাৰ পিছতহে যেতিয়া গম পাই গ'ল যে ইতিমধ্যে পঞ্চ পুত্ৰক হেৰুৱাই দ্ৰৌপদীৰ যিটো অৱস্থা, তেওঁ শোকত এনেদৰে তেওঁ ম্ৰিয়মান হৈ গৈছে, তেওঁ নিজৰ ব্ৰজমুঠিৰ হাতেৰে নিজৰ বুকু ভুকুৱাই তেওঁ কান্দিবলৈ ধৰা এই দৃশ্যটো যেতিয়া অৰ্জুনে দেখিলে, অৰ্জুনেও সহ্য কৰিব পৰা নাই। যিমানেই দ্ৰৌপদীৰ দুখটো দেখিছে সিমানে তেওঁ নিজকে ধিক্কাৰ দিছে। মই হেন মহাবলী থকা অৱস্থাত আজি দ্ৰৌপদীয়ে কিয় এনেদৰে কান্দিব লগা হ'ল? মই মোৰ পুত্ৰকে ৰক্ষা কৰিব নোৱাৰিলোঁ। ঠিক এনেদৰে নহা ধিক্কাৰ কৰি এতিয়া তেওঁ চিন্তা কৰিছে যে মোৰ বা যি হওক হওক, কিন্তু কথা হ'ল দ্ৰৌপদীটোৰ শোকৰ উপশম হ'ব লাগিব। তেওঁ মনতে ভাবিছে দ্ৰৌপদীৰ শোক কেনেকৈ উপশম হ'ব। গতিকে তেওঁ তেতিয়া নিজকে উপায় পালে যে এই মহাদস্যু বা মহাদুৰাচাৰ পুত্ৰ হন্তা অশ্বত্থামাক যদি মই বধ কৰি তাৰ কটা মূৰটো আনি পেলাই দ্ৰৌপদীৰ চৰণত যদি মই পেলাই দিব নোৱাৰো, তেতিয়াহ'লে কেতিয়াও দ্ৰৌপদীৰ মনৰ শোক নিবাৰণ নহয়। কৃষ্ণ। গতিকে মই যেনেকেই নহওক মই দ্ৰৌপদীৰ শোক নিবাৰণ কৰা হওক, আৰু লগতে পুত্ৰবধি মহাদুৰাচাৰী অশ্বত্থামাক মই মৃত্যুদণ্ড দিব লাগিব। তেওঁ লগে লগে অংগীকাৰ কৰি দিলে যে কাইলৈ বেলি ডুবাৰ আগমুহূৰ্ততে, সূৰ্য ডুবাৰ আগতেই যেনেকেই নহওক মই অশ্বত্থামাক মই শিৰচ্ছেদ কৰি তাৰ কটা মূৰটো মই আনি দ্ৰৌপদীক চঞ্জাই দিম। লগে লগে চাৰিওফালে বাৰ্তা যেতিয়া গ'ল, আৰু তেতিয়া অশ্বত্থামাই যদিও তেওঁ পৰম বীৰ, যদি তেওঁ নিজকে জানে যে মোক কোনেও বধ কৰিব নোৱাৰে, অজৰ অমৰ এটা মহা তেওঁ এটা গুণ এটা আছে, তথাপিও তেওঁ যিহেতু কৰ্ম দুখত পৰিল, তেওঁ ধৰ্ম দুখত পৰিল, গতিকে তেওঁ মৃত্যুৰ ভয়ে তেওঁ শংকিত কৰিছে। তেওঁ পাহৰি গ'ল মোক কোনেও বধ কৰিব নোৱাৰে। কিন্তু অৰ্জুনে যেতিয়া অংগীকাৰ কৰি ৰথ লৈ যেতিয়া দৌৰি অহা বুলি শুনিলে, অৰ্জুনৰ লগত কোন আছে? জগতপতি ভগৱন্ত কৃষ্ণ। কৃষ্ণ অৰ্জুন যেতিয়া আহিছে, আৰু সেই কৃষ্ণ অৰ্জুনৰ জৰিয়তে তেওঁৰ যিটো মহা সংকট আহিছে, আৰু সেই সংকটৰ কাৰণত এতিয়া তেওঁ নিজে নিজক ৰক্ষা কৰিবৰ কাৰণে পলাবলৈ চেষ্টা কৰাৰ বাহিৰে আৰু বেলেগ উপায় নাই। তেওঁ দৌৰি গ'ল। যিমানেই দৌৰি নাযাওক কিয়, যিমানেই তীব্ৰ গতিত তেওঁ আগবাঢ়ি নাযাওক কিয়, পিছে পিছে যেতিয়া কৃষ্ণ অৰ্জুনৰ ৰথ গৈ আছে, কৃষ্ণই ইমান তীব্ৰ গতিত ৰথখন চলাইছে যিকোনো মুহূৰ্ততে যে অশ্বত্থামাক তেওঁ আগচি ধৰিব। অশ্বত্থামাই ভয়ত তেওঁ এতিয়া আঁতৰত এতিয়া হাহাকাৰ কৰিছে, কি হ'ব এতিয়া, মোক যদি ধৰিব পাৰে তেতিয়াহ'লে ৰক্ষা নাই। লগে লগে তেওঁৰ মনত এটা চিন্তা হ'ল, মই পলাইতো খাব নোৱাৰো, গতিকে যেনেকেই নহওক মই ৰক্ষা কৰিবৰ কাৰণে অৰ্জুনক মই নাশ কৰিবৰ কাৰণে তেওঁৰ লগত একমাত্ৰ সমল যি ব্ৰহ্মাস্ত্ৰ আছে, ব্ৰহ্মবাণ, এই ব্ৰহ্মবাণ পৰমাণু বোমৰ দৰে। আমি এতিয়া পৰমাণু শক্তিধৰ দেশবিলাকক আমি সদায় ভয় কৰোঁ, পৰমাণু বোমাটো দিলে সকলো ধ্বংস হৈ যাব। সেইটো ভয়তে কোনেও তেওঁলোকক জোকাই ল'ব নোৱাৰে।
তদ্ৰূপ যাৰ হাতত ব্ৰহ্মাস্ত্ৰ আছে তাক কেতিয়াও কোনেও জোকাই ল'ব নোৱাৰে, ইমান মহাশক্তি আছে। কিন্তু এই শক্তিটো য'তে ত'তে প্ৰয়োগ কৰিব নোৱাৰে, তাৰো এটা নীতি আছে, আধাৰ আছে। নিজক আত্মৰক্ষাৰ কাৰণেহে এই ব্ৰহ্মাস্ত্ৰৰ প্ৰয়োজন। কিন্তু আজি এই আত্মৰক্ষাৰ স্বাৰ্থৰে ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিব লগা বাধ্য হৈ গ'ল অস্বস্থমাই নিজকে ৰক্ষা কৰিবৰ কাৰণে। আৰু সেই ব্ৰহ্মাস্ত্ৰ যেতিয়া আগুৱাই আহিল, আগুৱাই অহাৰ পিছত অৰ্জুনে বুজিব পৰা নাই যে তেওঁ সন্মুখৰ পৰা কি এক মহাসূৰ্য যেন আগুৱাই আহিছে, মহাবহনীহে আগুৱাই আছে। সেই বহনীৰ তাপে অৰ্জুনৰ মনতো ভয় আৰু শংকা প্ৰদান কৰিছে। সৰ্বশেষত তেওঁ কৃষ্ণৰ ওচৰত তেওঁ শৰণাপন্ন হৈছে। হে প্ৰভু, এতিয়া মোৰ কি হ'ব? মই অস্বস্থমাক মাৰিবলৈ আহিছোঁ, কিন্তু বিপৰীত দিশৰ পৰা এই মহাসূৰ্যৰ ওপৰত, অগ্নিৰ ওপৰত যি আগুৱাই আহিছে, যেন যিকোনো মুহূৰ্ততে মোক যেন দাহ কৰি পেলাব, গ্ৰাস কৰি পেলাব। ইয়াৰ পৰা মই কেনেকৈ উদ্ধাৰ পাম? এই বুলি তেওঁ কৃষ্ণৰ চৰণত আৰু শৰণাপন্ন হৈছে। কৃষ্ণ। এই প্ৰভুসকল, আমাৰ মাত কথাও বৰ শুদ্ধ হৈ থকা নাই শাৰীৰিক ফালৰ পৰা, গতিকে মাতাৰো বিশেষকৈ অভ্যাস নাই। তথাপিও সাধুসকলৰ অনুক্ৰমে বা আমি অলপ মাতিবলৈ আৰম্ভ কৰিছোঁ। গতিকে তাতে আপোনালোকে যেন আপোনালোকৰ শ্ৰীচৰণলৈ ঠাই দিব বুলি আমি আশা ৰাখিলোঁ। কৃষ্ণ। দেখি ও দেখি ধনঞ্জয় অভূয়া মহাভয় অসখী কবুলিলা বাণী ও হে কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱন্ত ও কিবা বনি আকে চানি অসংকট সময়ে বাৰে বাৰে ৰাখা অভকতৰ অভয় হাৰি অ তোমাৰ চৰণ বিনে নাহি গতি অসম্প্ৰতি মোৰ মোৰাৰি। জয় কৃষ্ণ। চাওক, এতিয়া অৰ্জুনৰ অৱস্থা নাই, কিন্তু সৰ্বজন্তা কৃষ্ণইতো চব জানে। এই লীলাবিলাক কোনে কৰিছে? এতিয়া অৰ্জুনক প্ৰথমতে অহংকাৰী কৰি তুলিলে, কৃষ্ণক সোধাহে নাই। দ্ৰৌপদীৰ দুখটো দেখা পায়, তেওঁৰ যিটো বীৰ শক্তি যিটো আছিল, অহংকাৰ আছিল, সেই অহংকাৰে ক'লে যে মই বেলি দুবাৰ আগতে অস্বস্থমাক মই বধ কৰিম। কিন্তু এবাৰো তেওঁ কৃষ্ণক সোধা নাছিল, হে সখী এতিয়া মই কি কৰিম? দ্ৰৌপদীৰ এইটো অৱস্থা, পাণ্ডৱৰ আমাৰ এনেকুৱা এটা অৱস্থা যে এতিয়া কি কৰিম? কিন্তু কৃষ্ণক তেওঁ একো এষাৰ কথা নুসুধিলে। তেওঁ কেৱল প্ৰতিজ্ঞা কৰিলে, প্ৰতিজ্ঞাটো তেওঁ শুনালে, শুনাই তেওঁ ৰথত উঠিল। অকলে তেওঁ ৰথত উঠিছে। এতিয়া কৃষ্ণই দেখিছে অৰ্জুনে যদি ৰথত উঠিলে, তেওঁতো ৰথ লৈ তেওঁ অকলে গুচি যাব। তেওঁ নিজে ৰথহে চলাব নে তেওঁ অস্বস্থমাৰ লগত যুদ্ধ কৰিব? আৰু কৃষ্ণই ক'লে এই মুহূৰ্তলৈকেতো যুদ্ধ শেষ হোৱা নাই, এতিয়াতো মইতো অৰ্জুনৰ ৰথৰে সাৰথি, গতিকে মই মোৰ ধৰ্মটো ৰক্ষা কৰিব লাগিব। গতিকে এইকাৰণে তেওঁ অৰ্জুনৰ পিছে পিছে দৌৰি আহি অৰ্জুন ৰথত উঠিল, তাৰপিছত তেওঁ ৰথত উঠিবলৈ বাধ্য হৈছে। যেনেকৈ ৰজা মহাৰজাবিলাকে বাহনত উঠিবলৈ অহাৰ আগমুহূৰ্তত দৌৰি আহি পেলাই যেনেকৈ নহওক প্ৰথমতে তেওঁ উঠে, তেওঁ উঠা দেখা পোৱাৰ লগে লগে যেতিয়া চালকজন দৌৰি আহি পেলাই যেতিয়া তেওঁ আসনত বহিব লগা হয়, তদ্ৰূপ যেন কৃষ্ণৰো এনেকুৱা এটা অৱস্থা হৈ গৈছে। অৰ্জুনে কেনে ভূক্ষেপেই কৰা নাই।
আৰু সেই অৰ্জুনে যেতিয়া সংকটৰ মুহূৰ্তত উপনীত হৈছে তেতিয়া তেওঁ কৃষ্ণক বিচাৰি পাইছে। ভগৱন্তে ভক্তৰ পৰা সেইটোকে বিচাৰে। মায়া অহংকাৰৰ লীলাত মজি থাকিলে গুৰু গোসাঁই নমনা এটা স্বভাৱ তোমাৰ যিটো মানে সুদিনত তোমাৰ হৈ যাব পাৰে, কিন্তু যেতিয়া তোমাৰ দুৰ্দিন আহিব, তুমি যদি মহামহন্ত হোৱা, সাধু হোৱা, সন্ত হোৱা, ভক্ত হোৱা, দুৰ্দিনত তুমি যাক সহায় ল'ব লাগে তুমি তেওঁক চিনি পোৱাটো দৰকাৰ। আৰু সেই দুৰ্দিনত আজি অৰ্জুনে, দুঃসময়ত অৰ্জুনে মৃত্যু ভয়ত তেওঁ চিনি পাইছে যে পৰম ঈশ্বৰৰ বাহিৰে মোক আৰু কোনো ৰক্ষা কৰিব নোৱাৰে। এতিয়া এই পৰম ঈশ্বৰ কোন? তেওঁৰ লগতে আছে, তেওঁৱে সখীয়েক, মোমায়েকৰ ল'ৰা কৃষ্ণ। ইমান দিনে তেওঁ কৃষ্ণ বুলি, ঈশ্বৰ বুলি তেওঁ মাজে মাজে তেওঁ ভাবে, মাজে মাজে পাহৰে। আৰু এই সময়তো, গুৰুত্বপূৰ্ণ সময়তে এতিয়া কৈছে যে তোমাৰ চৰণৰ বাহিৰে মোৰ আৰু কোনো গত্যন্তৰ নাই। গতিকে ভগৱন্তে আচলতে ভক্তৰ পৰা সেই আশাটোকে বিচাৰে। অহংকাৰ নাশ কেতিয়া হ'ব? তোমাৰ শক্তিটো যেতিয়া নিজকে নিজে গম পাই যাবা, মোৰ শক্তিহীন হৈ গৈছে, মোৰ আৰু শক্তি নাই যুঁজিবৰ কাৰণে, তেতিয়া তোমাৰ অহংকাৰ নাশ হৈ গৈছে। এতিয়াতো মহাবহনী আহি আছে, তেওঁ বুজিব পৰা নাই প্ৰাণৰ সংশয়ত, অৰ্থাৎ অৰ্জুনৰ মনৰ পৰা বিষয়ৰ যিটো অহংকাৰ এই মুহূৰ্ততে ছেদ হৈছে। আৰু যিহেতু তেওঁ পৰম জ্ঞানী, পৰম ভক্ত, সেইকাৰণে তেওঁ কৃষ্ণক চিনি পাইছে, কৃষ্ণৰ চৰণত তেওঁ শৰণাপন্ন হৈছে। আহকচোন বা গুৰুসকল, আৰু এটা পদচৰণৰ পিছতে সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি মহাভাগৱতৰ আমি সামৰণি মাৰিব লাগিব। এটা পাতৰ মূৰ পৰিব। গতিকে আহকচোন বাৰু, আমাৰ শেষৰ পদেনো আমাক কি ক'ব, আমি তাৰ কাৰণে পুনৰ পদৰ মাজলৈকে উভতি যাওঁ। কৃষ্ণ। অ হেনবা বুলিবা ঐ আমিও মানো কৃষক কৰা গোচৰ জানিলো তুমি কি পৰম পুৰুষ ও জগতৰে মহেশ্বৰ নিজ ব্ৰহ্মৰূপে পৈলা বেকত ও মনত কৰি যুগুতি ঐ মহাসুখে এক শৰ নভকতে ঐ লভুক অভজি মকতি ঐ লভুক ভজি মকতি। জয় কৃষ্ণ। এতিয়া প্ৰাণৰ ভয়ত অৰ্জুন এতিয়া আতুৰ হৈ আছে, কৃষ্ণৰ চৰণত পৰিছে, হে প্ৰভু তুমি ৰক্ষা কৰা। কিন্তু কৃষ্ণই অৰ্জুনৰ ফাললৈ চাই মিচিকি এটা হাঁহি মাৰি ৰৈ আছে। এতিয়া অৰ্জুনৰ মনত এটা ভাৱনা আহিছে, হে প্ৰভু তুমি হয়তো ক'বা যে মইতো মানুহে, তুমিওতো মানুহ, তুমি মানুহ হৈ তুমি ইমান ভয় কৰিছা, ময়ো এজনতো মানুহ, মই কেনেকৈ তোমাক ৰক্ষা কৰিম? হয়তো তুমি তেনেকৈ হয়তো ক'বা। এই বুলি আজি অৰ্জুনৰ মনত এটা প্ৰশ্ন আহিছে, আৰু সেই প্ৰশ্নটোকে কৈছে, হে প্ৰভু তুমি মনত ভাবিছা যে তুমি মানুহ, কিন্তু মই জানো তুমি মানুহ হ'ব নোৱাৰা। হেনবা বুলিবা আমিও মানুহ কৃষক কৰা গোচৰ জানিলো তুমি সেই পৰম পুৰুষ জগতৰে মহেশ্বৰ। মই জানিলো তুমি আচলতে মানুহ নোহোৱা, তুমি পৰম পুৰুষ, সমস্ত জগতৰ ঈশ্বৰ, ঈশ্বৰো ঈশ্বৰ, মহামহেশ্বৰ তুমিয়েই। নিজৰ ব্ৰহ্মৰূপে ভৈলাহা বেকত মনত কৰি যুগুতি
তোমাৰ যিটো মহাব্ৰহ্মৰ স্বৰূপ, এই ব্ৰহ্মৰ স্বৰূপটো প্ৰকাশ কৰিবৰ কাৰণে তুমি এটা ৰূপ লৈ আহিছা। তুমি মনুষ্য ৰূপ ধাৰণ কৰিছা। তুমি দৈৱকীৰ পুত্ৰ, বসুদেৱৰ পুত্ৰ বুলি পৰিচয় দিছা। কুন্তী পুত্ৰ অৰ্জুনৰ তুমি সখা বুলি তুমি পৰিচয় দিছা। এয়া তোমাৰ ব্ৰহ্ম শক্তি প্ৰচাৰ কৰিবৰ কাৰণে, প্ৰকাশ কৰিবৰ কাৰণে তুমি এটা লীলাহে কৰিছা। গতিকে হে প্ৰভু, মহাসুখে এক শৰণ ভকতে লভুক ভোজি মুকুতি, তোমাৰ উদ্দেশ্যটো মই জানো। তুমি কি কাৰণে তুমি অৱতাৰ লোৱা? যে ভক্তসকলে তোমাক দেখিয়েই যেন তোমাৰ কৃপা পাই যেন মহাসুখত সংসাৰৰ পৰা তৰিব পাৰে। আৰু সেইজন পৰম পুৰুষ ভগৱন্ত আজি কৃপা কৰি মোৰ ওচৰত আছে। গতিকে সেইজন ভগৱন্তই যদি নিজকে কয় যিহেতু মইতো মানুহে, মই কেনেকৈ ৰক্ষা কৰিম? কিন্তু মই চিনি পালোঁ তুমি আচলতে মানুহ হ'ব নোৱাৰা। তুমি ঈশ্বৰ, ঈশ্বৰ পৰম ঈশ্বৰ মই চিনি পালোঁ। কিন্তু যিসকলে তোমাক চিনিব নোৱাৰে তেওঁলোকক তুমি ক'বা, কিন্তু মইতো তোমাক চিনিব পাৰিলোঁ। গতিকে এই তত্ত্বটোতে আমাক কৈছে যে প্ৰকৃত ভকতেহে ঈশ্বৰক চিনিব পাৰে, অভকতে কেতিয়াও ঈশ্বৰক চিনিব নোৱাৰে। যদি ভকত হয় ভগৱন্তক তেওঁ চিনিব পৰাটো তেওঁ মহাগুণ হ'ব লাগিব। যি ভকতে ভগৱন্তক চিনি পায়, ভকতে ভগৱন্তৰ ওচৰলৈ যায়, ভগৱন্তে তেওঁৰ পৰা অকণমানো লোক ঠাক নকৰে, সমস্তখিনি তেওঁক প্ৰদান কৰে। গতিকে আমি এই মায়া সংসাৰী লীলাটোৰ কথা আমি জানিব লাগিব। পিতামহ ভীষ্মই চিনি পাইছিল, সেইকাৰণে যুদ্ধৰ সময়ত, যুদ্ধৰ আগে আগে এই পৰম পুৰুষ ভগৱন্ত কৃষ্ণক তেওঁ প্ৰতিজ্ঞা কৰি কৈছিল যে তুমি আচলতে এইখন যুদ্ধ কৰিবৰ কাৰণে কিয় ভাই ভাই মাজত এই কাজিয়াখন লগালা? তুমি ইচ্ছা কৰাহেঁতেন মুহূৰ্তৰ ভিতৰতে সকলো শেষ কৰিব পাৰা, তুমি নকৰিলে কিয়? তাৰপিছত মানে ভীষ্মক শুনাই কৈছিল যে মইতো কুৰুক্ষেত্ৰ সমৰত যুদ্ধ কৰা নাই, কৌৰৱ আৰু পাণ্ডৱেহে যুদ্ধ কৰিব। মইতো অস্ত্ৰও নধৰোঁ, অৰ্জুনৰ ৰথৰ সাৰথিহে, গতিকে মই যুদ্ধ কৰা বুলি তুমি কিয় ক'লা? তেতিয়াই সেই ভীষ্মই তেওঁক কৈছিল, যিজনে অস্ত্ৰ নোহোৱাকৈ সমস্ত কৰ্ম কৰিব পাৰে তেওঁ অস্ত্ৰ ধৰা কি প্ৰয়োজন? তথাপিও তুমি যদি কৈছা যে তুমি অস্ত্ৰ নধৰা, মই তোমাক বাধ্য কৰাম, তুমি অস্ত্ৰ ধৰিব লাগিব। তুমি জগতক তুমি দেখুৱাব লাগিব যে এইখন যুদ্ধ তুমি কৰিছা বুলি। কৃষ্ণই ক'লে হ'ব, দেখা যাব সময়ত কি হয়। আৰু সেই প্ৰভু ভগৱন্তে সেইকাৰণে শেষত নিৰ্ণয় কৰিলে, নাই, মই মোৰ বাক্য ৰক্ষা কৰিব নোৱাৰিম। মই ভক্তৰ বাক্য ৰক্ষা কৰিব লাগিব, কাৰণ ভক্তইতো মোক চিনিয়ে পালে। চিনি পোৱাৰ পিছত মই আৰু লোক ঠাক কৰি থাকি কি লাভ আছে? গতিকে তেওঁ নিজৰ বাক্যকে তেওঁ কি কৰি দিলে? এৰি দিলে। এৰি দি তেওঁ এটা সময়ত অৰ্জুনৰ লগত যেতিয়া মহাযুদ্ধ হৈছিল, এতিয়া সেই মহাযুদ্ধৰ সময়ত পিতামহ ভীষ্মই যি মহাতীব্ৰ বাণ প্ৰয়োগ কৰিছিল, সেই তীব্ৰ বাণ উফৰাই দিব পৰা শক্তি অৰ্জুনৰ আছিল, কিন্তু অৰ্জুনে নকৰিলে, সেই অস্ত্ৰ প্ৰয়োগ নকৰিলে। কাৰণ অৰ্জুনৰ মনত এটা তেওঁ মনে মনে এটা তেওঁ সংকল্প লৈ আছিল যে মই যুদ্ধ কৰিম সঁচা, কিন্তু মই দুজনক কেতিয়াও মই বধ কৰিব নোৱাৰিম। গুৰু আৰু পিতৃ ৰূপত মই গুৰু দ্ৰোণক মই কেতিয়াও অস্ত্ৰ প্ৰয়োগ কৰিব নোৱাৰোঁ। 2 নম্বৰ যে পিতামহ ভীষ্মক মই কেতিয়াও প্ৰাণঘাতী অস্ত্ৰ প্ৰয়োগ কৰিব নোৱাৰোঁ। গতিকে যি মহাশক্তিধৰ অস্ত্ৰ ভীষ্মই প্ৰদান কৰি মানে প্ৰয়োগ কৰিছিল, কৃষ্ণই কৈছিল যে অৰ্জুনক যে তুমি কি অস্ত্ৰ প্ৰয়োগ কৰিছা? তোমাৰ যিটো শক্তি অনুসাৰে সেই অস্ত্ৰ প্ৰয়োগ কৰা। অৰ্জুনে নকৰিলে।
যাৰ ফলত সেই অস্ত্ৰত কৃষ্ণ আঘাত হ'ব লগা হৈছে। কৃষ্ণই বুকু পাতি ল'ব লগা হৈছে সেই অস্ত্ৰ। বুকু পাতি লোৱাৰ কাৰণে কৃষ্ণৰ কবচ ভেদি গৈছে, ৰক্তাক্ত হৈ গৈছে। তেতিয়া মহা তিৰস্কাৰ কৰিছে অৰ্জুনক, হে অৰ্জুন তুমি কি কৰিছা? তোমাৰ দ্বাৰা একো কাম নহ'ব বুলি তেওঁ ৰথৰ পৰা নামি তেওঁ চক্ৰ ধৰি লৈ তেতিয়া তেওঁ ভীষ্মৰ ওচৰলৈকে তেওঁ দৌৰি আহিবলৈ প্ৰযত্ন কৰিছিল। আৰু যেতিয়া কৃষ্ণই চক্ৰ ধৰি যেতিয়া আহিছিল, সেই মুহূৰ্ততে ভীষ্মই নিজৰ শৰধনু ত্যাগ কৰি দুয়োখন হাত নমস্কাৰ কৰি ভগৱন্ত কৃষ্ণ কৈছিল, হে প্ৰভু মোৰ কাম হৈ গ'ল, এতিয়া তুমি যি কৰা কৰা। স্বয়ং প্ৰভু ভগৱন্তই যেতিয়া মোক আক্ৰমণ কৰিব, মই তেওঁৰ বিৰুদ্ধে অস্ত্ৰ মই ধাৰণ কৰিম, নহ'ব প্ৰভু, তোমাৰ যি ইচ্ছা তুমি কৰা। এই বুলি আজি পিতামহ ভীষ্ময়ো আজি ধনু কাৰ পেলাই কৃষ্ণক প্ৰণিপাত কৰিছিল। অৰ্থাৎ সেইখিনি সময়তে তেওঁ ইচ্ছা মৃত্যু তেওঁ কামনা কৰিছিল। কিন্তু অৰ্জুনেহে কৃষ্ণৰ চৰণত ধৰি কৰিছিল, সেই সখী তুমি এইটো অনৰ্থ নকৰিবা, যুদ্ধৰ নীতিটো তুমি ভংগ নকৰিবা, সাৰথী হৈ তুমি যুদ্ধ কৰিলে মোৰহে কলংক হ'ব, গতিকে এতিয়াৰ পৰা মই তোমাৰ কথা মতে সকলো কৰিম, তুমি চিন্তা নকৰিবা, গতিকে তথাপিও তুমি অনৰ্থ নকৰিবা। এই বুলি তেওঁক যেতিয়া ভৰিত ধৰি যেতিয়া তেওঁক ত্ৰুটি নীতি কৰি আছে, তেতিয়াহে প্ৰভু ভগৱন্তে তেওঁৰ চক্ৰ তেওঁৰ কি কৰিছে, সম্বৰণ কৰিছে। এয়াই হৈছে ভগৱন্তৰ লীলা। আজি সেই অৰ্জুনেও আজি এই মূল যিখিনি সময়, এই সময়ত যেতিয়া ঈশ্বৰক যেতিয়া চিনি পাইছে, শৰণাপন্ন হৈছে, গতিকে তেওঁৰ চৰণত শৰণাপন্ন হোৱাৰ পিছত এতিয়া কৃষ্ণই তেওঁক কেতিয়াও ৰক্ষা নকৰিম বুলি ক'ব নোৱাৰে। আৰু যেনেকেই নহওক ভগৱন্তে তেওঁক কৃপা কৰিব।